আমি অকণমান কথা প্ৰসংগলৈ আহিব বিচৰা হৈছে। পাঠে এটা কথা বৰ সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে যে ঈশ্বৰ প্ৰাপ্তিৰ ক্ষেত্ৰত আমি সকলো ক্ষেত্ৰতে আমি এটা কথা জানো যে ঈশ্বৰক জনাৰ ক্ষেত্ৰত বা ঈশ্বৰৰ কোনো কৰ্ম কৰাৰ ক্ষেত্ৰত আমাৰ বোলে গুৰুৰ আজ্ঞা লাগে। কিন্তু অলপ আগত পাঠে এটা কথা প্ৰকাশ কৰি থৈ গ'ল, যি কথা সাংখ্য যুগত প্ৰকাশ কৰা হৈছে যে গুৰু উপদেশে নানা শাস্ত্ৰক পঢ়য় তথাপি সিটো মূৰ তত্ত্ব নাজানায়। যে কেৱল গুৰু উপদেশত আমি বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিলেই বা গুৰু উপদেশ লৈ শাস্ত্ৰ অধ্যয়ন কৰিলে ঈশ্বৰক জনাটো সম্ভৱ নহয়। তাৰ অৰ্থ এইটো কোৱা হোৱা নাই যে গুৰু উপদেশত কোনোবাই শাস্ত্ৰ পঢ়িলে সেইটোক নিন্দা কৰা হৈছে। কিন্তু গুৰু উপদেশত শাস্ত্ৰ পঢ়িলে তাৰ লগতে এই কথাটোতো গুৰুত্ব এটা থকা প্ৰয়োজন যে মুহূৰ্ত সুদিশ বিশ্বাস কৰে যিটো জন তাহাঁতৰ বিদিত হওঁ নুহু গোচৰ। যে ভগৱন্তত সুদৃঢ় বিশ্বাস। এতিয়া শাস্ত্ৰৰ ক্ষেত্ৰত যেতিয়া শব্দ এটা প্ৰয়োগ হয় সুদৃঢ় শব্দটো বেছিকৈ আহে। বিশ্বাসৰ তিনিটি পৰ্যায় আছে, এটা দৃঢ় বিশ্বাস, এটা বিশ্বাস আৰু এটা হৈছে সুদৃঢ় বিশ্বাস। বিশ্বাসটো কি হয়, কেতিয়াবা মানুহৰ ভাগি যাব পাৰে। যেনেকৈ আমি কেতিয়াবা কওঁ যে আমুকৰ প্ৰতি মোৰ বিশ্বাসটো আছিল, এতিয়া বিশ্বাসটো নাইকিয়া হৈ গ'ল, নহয়নে? বিশ্বাসৰ এটা পৰ্যায় নাইকিয়া হৈ যায় বা বিশ্বাস ভংগ হ'ব পাৰে। দ্বিতীয়তে আছে দৃঢ় বিশ্বাস। দৃঢ় বিশ্বাসো কেতিয়াবা ভংগ হ'ব পাৰে। কাৰোবাৰ প্ৰতি মোৰ ইমান দৃঢ় বিশ্বাস আছিল, এনেকুৱা নহয় বুলি, কিন্তু চোন এনেকুৱা হ'ল। কিন্তু সুদৃঢ় বিশ্বাসটো কেতিয়াও ভংগ নহয়। কিয় নহয়? কাৰণ সুদৃঢ় বিশ্বাসটো জীৱই ভগৱন্তৰ ব্যতিৰেকে কাকো কৰা সম্ভৱেই নহয়। কাৰণ ইমান চকুন্দি বিশ্বাস সংসাৰত কাকো কৰিব পৰা নাযায়, একমাত্ৰ ভগৱন্তৰ বাহিৰে, নহয়নে? সেইকাৰণে ভগৱন্তৰ আশ্ৰয়ৰ ক্ষেত্ৰত, ভগৱন্তক জনাৰ ক্ষেত্ৰত, ভগৱন্তত ভক্তি আচৰণৰ ক্ষেত্ৰত সদায় সুদৃঢ় বিশ্বাসটোৰ প্ৰাধান্যতা আছে। এতিয়া সেই সুদৃঢ় বিশ্বাসটো ভগৱন্তক কৰিব লাগে, এই কথাষাৰ প্ৰকাশ কৰিবলৈ যাওঁতে কিছুসকলে এইটো ক'ব পাৰে যেন কৃষ্ণ মানে বিষ্ণু, নহয়নে? সেই বিষ্ণুক আকৌ বোলে মাৰ্কণ্ডেয় পুৰাণত এনেদৰে উল্লেখ আছে যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰক দুৰ্গাই সজিলা। গতিকে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰকচোন বোলে দুৰ্গাইহে সজনা কৰে। গতিকে ব্ৰহ্মা বিষ্ণুৰ মাতৃ হ'ল দুৰ্গাহে, গতিকে কৃষ্ণ বা বিষ্ণু কেনেকৈ ভগৱান হ'ল? সেই কথাটোৰ শংকা কেনেকৈ নিবাৰণ কৰা হৈছে? কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণক জনা মানে কৃষ্ণৰ স্থানটোকো জনাটোক বুজায়। সেইটোতো আমি জানিব লাগিব। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি বুলি কোৱাৰ লগে লগে ৰাষ্ট্ৰপতিৰ পদবীটোৰ মৰ্যাদাটোতো জানিব লাগিব, তেতিয়াহে মূল্যটো বুজি পাম যে তেওঁ কিমান সন্মানিত। কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ বুলি কাক কোৱা হৈছে? এতিয়া কৃষ্ণই নিজকে চাৰিটা ৰূপত বিস্তাৰ কৰে। বাসুদেৱ, অনিৰুদ্ধ, প্ৰদ্যুম্ন আৰু শংকৰখন। এই চাৰিওটি ৰূপকে কি হয়, ভগৱান কৃষ্ণই নিজকে চাৰিটা ৰূপত বিস্তাৰ কৰে, বাসুদেৱ, প্ৰদ্যুম্ন, শংকৰখন আৰু অনিৰুদ্ধ, যাক চতুৰ্বিষ বুলি কোৱা হয়। ইয়াৰে যি শংকৰখনে নিজকে বিস্তাৰ কৰে মহাবিষ্ণু, গৰ্ভোদক্ষা বিষ্ণু আৰু কাৰুণোদক্ষা বিষ্ণু। গৰ্ভোদক্ষা বিষ্ণুৱে সংসাৰৰ গৰ্ভত থাকি গোটেই গৰ্ভ পালন কৰে, যিজনক আমি জলাশায়ী নাৰায়ণ বুলি কওঁ। যি নাৰায়ণৰ নাভিৰ পৰা ব্ৰহ্মাদেৱৰ প্ৰকট হৈছে আৰু তাৰ পৰা 14 ভুৱন নিৰ্মাণ হৈছে। কাৰুণোদক্ষা বিষ্ণু, গৰ্ভোদক্ষা বিষ্ণু যি 14খন ব্ৰহ্মাণ্ডৰ ভিতৰত থাকে, তাৰ ওপৰত এটা মায়াৰ আৱৰণ থাকে, তাৰ ওপৰত থাকে কাৰুণোদক্ষা বিষ্ণু। আৰু সেই কাৰুণোদক্ষা বিষ্ণুৰ ঊৰ্ধত আছে মহাবিষ্ণু। ইয়াৰ পাছত যেতিয়া সেই নাৰায়ণে অনন্ত সজ্জাত থাকোঁতে অনন্ত কালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰে, তাৰ পাছত যেতিয়া তেওঁ সৃষ্টিৰ সংকল্প কৰে যে মই একো হম বহুশ্যাম, মই বহু হওঁ, আৰু সেই সৃষ্টিৰ সংকল্প কৰাৰ লগে লগে তেওঁৰ পৰা কোন প্ৰকট হয়? মহামায়া। অনাদি ৰূপিণী ঈশ্বৰৰ অৰ্ধকায় ব্যক্ত ভৈলা মহামায়া সৃষ্টি হৈছে। সেই মহামায়াই দুৰ্গা। এটা কথা সত্য যে দুৰ্গাৰ পুত্ৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি শাস্ত্ৰত বৰ্ণনা আছে। কিন্তু এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কাৰ পৰা উৎপত্তি হৈছে? মায়াৰ পৰা। সেইকাৰণে এই তিনিজন দেৱক ব্ৰহ্মাক ৰজোগুণৰ, বিষ্ণুক সত্যগুণৰ আৰু ৰুদ্ৰক তমোগুণৰ দেখুওৱা হৈছে। সেইবাবে আমি প্ৰকৃতিক ত্ৰিগুণাত্মিকা প্ৰকৃতি বুলি কওঁ। ভকতসকলেও 3 বস্ত্ৰ লয়, নামঘৰৰ মুধচটো ওপৰৰ ছালখনো 3 তৰপীকে চোৱা হয়, শৰাইখন চৰ্চন কৰিবলৈ যাওঁতেও তাত 3 গুণৰ কথা থাকে, কাৰণ সংসাৰখন 3 গুণজনিত। সেই ত্ৰিগুণাত্মিকা প্ৰকৃতিৰ পৰা এই গোটেই জগতখন নিৰ্মাণ হৈছে। আৰু সেই 3 গুণৰ নিয়ন্ত্ৰণকৰ্তাৰ ৰূপত 3জন দেৱতা, সত্যগুণত বিষ্ণু,
ৰজোগুণত ব্ৰহ্মা, তমোগুণত ৰুদ্ৰ। এই তিনি গুণৰ তিনিজন অধিষ্ঠাতা দেৱ প্ৰকট হৈছে দুৰ্গাৰ পৰা বা প্ৰকৃতিৰ পৰা। কিন্তু এই বিষ্ণু ইয়াত আমি যাক ইষ্ট বুলি উপাসনা কৰিছোঁ, সেই বিষ্ণু আৰু এই বিষ্ণুৰ মাজত অকণমান পাৰ্থক্য আছে। কিয় পাৰ্থক্য আছে? কাৰণ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই তিনিওজন হৈছে প্ৰকৃতিজনিত। যেতিয়া জগতত মহাপ্ৰলয় হয়, এই তিনিওজন প্ৰকৃতিত সুপ্ত হৈ যায় আৰু প্ৰকৃতি নাৰায়ণ। কিন্তু আমাৰ শাস্ত্ৰত যি ইষ্ট ৰূপত ভগৱান বিষ্ণুৰ কথা কোৱা হৈছে, তেওঁ হৈছে কৃষ্ণ আৰু বিষ্ণু ৰূপত অভেদ। কৃষ্ণই বিষ্ণু। ইয়াত যিজন ভগৱানৰ কথা কৈছে সেইজন গোলোক নিবাসী বিষ্ণু। আৰু এই যে কিছু কিছু পুৰাণত দুৰ্গাৰ পুত্ৰ ৰূপতো দেখুওৱা হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। এই তিনিওজন কোন? এই তিনিওজন প্ৰকৃতিৰ পুত্ৰ। নামকেইটা একেই প্ৰয়োগ হোৱাৰ বাবে ধৰি লওক কেতিয়াবা এনেকুৱা হয় যে বিষ্ণুক ইয়াতচোন দুৰ্গাৰ পুত্ৰ বুলি দেখুৱালে, আকৌ ক'ৰবাত শ্ৰেষ্ঠ, বাকীসমূহ শাস্ত্ৰত শ্ৰেষ্ঠ বুলি দেখুৱাইছে, ভেদ এটা গুচি আহে। নহয় নে? যেনেকৈ ভাগৱতৰ আৰম্ভণিত জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা বিষ্ণু হৰ। নহয়নে? ব্ৰহ্মা কথা বুজিলোঁ, হৰৰ কথাও বুজিলোঁ। এইজননো কোন বিষ্ণু যি হৰিৰ আজ্ঞা পালন কৰে? এই ত্ৰিদেৱ হৈছে ত্ৰিগুণজনিত। এই ত্ৰিদেৱৰ প্ৰকট প্ৰকৃতিৰ পৰা। সেইকাৰণে মহাপ্ৰলয়ৰ সময়ত এই সকলো প্ৰকৃতিত লয়প্ৰাপ্ত হৈ যায়। কৃষ্ণৰ স্থিতিটো সেইকাৰণে ক'ত? গোলোক বৈকুণ্ঠ, যাৰ আৰ্হিত আমাৰ সিংহাসনভাগ স্থাপন কৰা হয়। নহয়নে? একেবাৰে শীৰ্ষভাগ গোলোক বৈকুণ্ঠ। আমি আছোঁ পৃথিৱীত। পৃথিৱীকে ধৰি সৌৰজগতৰ ওপৰত হাতীপতি, হাজাৰ হাজাৰ হাতীপতি লগ লাগি আমাৰ ভূলোক, ভূলোকৰ তলত অতল বিতল সুতল তলাতল ৰসাতল পাতাল, আৰু এই ভূলোকৰ ঊৰ্ধত ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক, হাতে হাতে মিলি 14শ ভুৱন তাক আৱৰি ৰাখিছে মায়াৰ আৱৰণে। সেইবাবে মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক দেখুওৱা হৈছে। দুৰ্গৰ পৰা দুৰ্গা নামটো আহিছে। মহাপুৰুষ মাধৱদেৱেও লিখিছে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আচয় ঘুমতি যায়। এই সকলো মায়াৰ সজ্জাত আছে। কোনোবাই যদি কয় মায়াক এৰিব লাগিব ভগতি কৰিবলৈ, সম্ভৱেই নহয়। পদুম ফুল বা বোকাতেই বিকশিত হ'ব, বোকাৰ পৰা আঁতৰাই দিলে বিকশিত হোৱা সম্ভৱ নহয়। কিন্তু যিদৰে বোকা পানীয়ে পদুম ফুলপাহক স্পৰ্শ কৰিব নোৱাৰে, ঠিক তেনেদৰে আমি ভোগ কৰিব লাগিব। কাৰণ অন্ন বস্ত্ৰ বাসস্থানটো আমাক লাগিব, নহয়নে? কিন্তু যাতে আসক্তিটো আমাৰ তাত নাথাকে। আসক্তিটো কেনেকৈ নাথাকিব? পিয়াহ লাগিলে মই পানী খাম, নহয়নে? গোটেই দিনটো পানী খোৱাৰ কথা ভাবি নাথাকোঁ নহয়। ঠিক তেনেদৰে ভোগৰ যিমানবিলাক মাধ্যম আছে, ভোগ কৰাত আপত্তি নাই, খালি তাৰ প্ৰতি আসক্তিটো বেয়া কথা। ভোক লাগিলে খাইছে, ঠিকেই আছে, ভোক গুচি গ'ল। ভোক ভাল লাগিছে কাৰণে বোলে মই খাই আছোঁ, সি আকৌ পেটৰ বেমাৰ সৃষ্টি কৰিব নহয়। সেইকাৰণে সংযমটো লাগে। কি ভক্ষ ভক্ষ, কি কৰ্মা কৰ্ম। আৰু যেতিয়া সংযমটো থাকি সেই সংযমিত বস্তু ঈশ্বৰত নিবেদন কৰি কৰা যাব, তেতিয়াহ'লে সি গুণৰ প্ৰভাৱত নাথাকেগৈ। যেনেকৈ নিৰ্গুণক ভজিলে বোলে নিৰ্গুণ হৈ যায়। এতিয়া চাবলৈ গ'লে প্ৰসাদগীতাও সত্ত্বগুণীয়া, নহয়নে? কিন্তু গীতাৰ দৰ্শন অনুসৰি কেৱল সত্ত্বগুণত থাকিলেও আমি নহ'ব। পোনপ্ৰথমে আমাক সত্ত্বগুণ লাগে। সত্ত্বগুণ পোৱাৰ পিছত সত্ত্বগুণকো উপেক্ষা কৰিব লাগিব, তেতিয়াহে নিৰ্গুণলৈ যোৱা সম্ভৱ, নহয়নে? কাৰণ সত্ত্বগুণত থাকিলেওতো তাৰ পৰা ভাল ফল আছে, ভাল ফল ভুগিবলৈ ইয়ালৈকে আহিব লাগিব। গতিকে এই তিনি গুণৰ কথা ক'বলৈ গৈ যাতে আমি মোহত নপৰোঁ, সেই কথাটো স্পষ্ট কৰিবলৈ ইয়াত মায়াৰ প্ৰসংগ আনি দেখুওৱা হৈছে। আৰু আপোনাৰ ক্ষেত্ৰজ্ঞ বিভাগ যুগ, গুণত্ৰয় বিভাগ যুগততো এই তিনি গুণৰ পৰ্যালোচনা বহুত বিস্তৰ ৰূপত কৰা হৈছে। কাৰণ আমি ব্যক্তিয়ে জীৱনত যি কৰ্মই নকৰোঁ, যেনে চিন্তাই নকৰোঁ, তিনি গুণৰ প্ৰভাৱতে থাকোঁ। তিনিটি গুণক কৈ কোৱা হৈছে সত্তাত সংজায়তে জ্ঞানম, সত্ত্বগুণত জ্ঞান উপজে, নহয়নে? সেইবাবে সত্ত্বগুণৰ পৰা 14জন দেৱতা উৎপত্তি হৈছিল। যি 14জন দেৱতা আপোনাৰ মোৰ শৰীৰত 60 ৰূপত আছে। ৰজসু লোভ এই বছৰ ৰজোগুণত লোভ উপজে, আৰু সেই ৰজোগুণৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় উৎপত্তি হৈছিল। মন হমে একাদশ ইন্দ্ৰিয়। আৰু এই ৰজোগুণত সেইকাৰণে লোভ উপজে। সেইকাৰণে চাবচোন ইন্দ্ৰিয়বিলাকৰ জৰিয়তে কি উপজে? পোনপ্ৰথমে লোভ উপজে। তমোগুণৰ পৰা পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, আৰু পঞ্চ মহাভূত ভূমি অগ্নি জল বায়ু আৰু আকাশ। এই তত্ত্বসমূহৰ জৰিয়তে এই শৰীৰটো সৃষ্টি হৈছে। সেইবাবে আমাৰ শৰীৰটো 24 তত্ত্বৰে গঠিত বুলি কোৱা হয়। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ মহাভূত, পঞ্চ তন্মাত্ৰ, আৰু তাৰ লগত মন বুদ্ধি অহংকাৰ চিত্ত, এই 24টি তত্ত্বৰে শৰীৰটো গঠন হৈছে। গতিকে এই শৰীৰটোৱে গীতাত যে গুণময় উপাসনাক নিন্দা প্ৰকাশ কৰা হৈছে, কিয়? কাৰণ এই শৰীৰটো গুণময়,
আৰু এই গুণময় শৰীৰটোত থাকি যদি জীৱই গুণতেই লাগি থাকে তেতিয়া গুণৰ সংসাৰতেই থাকিব। সেইবাবে বিষ্ণু বুলি কওঁতে কৃষ্ণ বুলি কওঁতে যদি আমি এইটো ভাবি লওঁ বহুত পুৰাণতচোন তেওঁ দুৰ্গাৰ পুত্ৰ মায়াৰ অংশজাত বুলিহে কোৱা হৈছে, গতিকেচোন আমি মায়াকেই প্ৰাপ্ত কৰিম, নহয়। ইয়াত যি কৃষ্ণৰ কথা কোৱা হৈছে পৰব্ৰহ্ম কৃষ্ণৰ কথা কোৱা হৈছে বা পৰব্ৰহ্ম নাৰায়ণৰ কথা কোৱা হৈছে। ইয়াত মায়াজনিত সেই বিষ্ণুৰ কথা কোৱা হোৱা নাই বা মায়াৰ পুত্ৰ বা অংশৰূপত প্ৰকট হোৱা সেই গুণময় দেৱতাজনৰ কথা কোৱা হোৱা নাই। এতিয়া সেই ভগৱন্তক বাৰে প্ৰতি চাওকচোন, আমাৰ কৈ থকা হৈছে যে ভগৱন্তক অৰ্পণা কৰি সকলো কৰ্ম কৰিব লাগে, ভগৱন্তক অৰ্পণা কৰি সকলো কৰ্ম কৰিব লাগে, তেতিয়া জীৱ কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ থাকে। এতিয়া চাওক, গীতাততো চাবলগীয়া বহুতখিনি দিশ আছে, আমি সকলোৱে সকলো আয়ত্ত কৰা সম্ভৱো নহয় আৰু আমি চেষ্টা কৰাটো ব্যৰ্থ। কিদৰে চেষ্টা কৰাটো ব্যৰ্থ? অৰ্জুনক ইমানখিনি ভগৱন্তই বুজালে, অৰ্জুনৰ প্ৰশ্ন শেষ হ'ল জানো? নহ'ল নহয়। মানে আমি বুজি বুজি কাহানিও জীৱনত শেষ নহওঁগৈ, লাগিলে আমাক ভগৱন্তই উপদেশ নিদিয়ক কিয়। কাৰণ যদি শেষ হ'ব লাগিছিল অৰ্জুনৰ শেষ হৈ যাব লাগিছিল, কিন্তু নহ'লগৈ। শেষত ভগৱন্তই কি ক'লে? যিটো আৰু শ্লোক আমাৰ সকলোৰ মুখতে থাকেই, সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ভজ অহম তম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। কিন্তু শ্লোকটো কথাষাৰ যিমান সহজ তাতোতকৈ বহুত গভীৰ। আৰু এই কথাষাৰলৈ আমাৰ সমাজত এতিয়াও কিছুমান ভুল ধাৰণা আছে। গীতাত যেতিয়া অৰ্জুনৰ বাৰে প্ৰতি নিজৰ মনৰ সংশয় আঁতৰি শেষ নহ'লগৈ, শেষত ভগৱন্তই কি ক'লে? যে তুমি সহজ ভাৱত সকলো ধৰ্ম কৰ্মৰ কথা চিন্তা পৰিত্যাগ কৰি কেৱল মাত্ৰ তুমি মোৰ আশ্ৰয়ী হোৱা, তেতিয়া তোমাৰ শৰীৰজনিত যত যিমান পাপ আছে সকলোতে মই উদ্ধাৰ কৰিম, নহয় জানো? এইটোৱে এক শৰণৰ কথা। কিন্তু আপুনি মই যি শৰণ গ্ৰহণ কৰোঁ সেয়া কিন্তু এক শৰণ নহয়, আৰু কোনেও সেয়া এক শৰণ বুলিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ এক শৰণ এটা স্থিতি। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল তুমি এতিয়া সকলো চিন্তা ধৰ্ম কৰ্মৰ কথা বাদ দি কেৱল মোৰ মাত্ৰ আশ্ৰয়ী হোৱা। তেওঁক জোৰ জবৰদস্তি কৰা নাছিল, কাৰণ জোৰ জবৰদস্তি এক শৰণ লোৱা সম্ভৱেই নহয়। আমি লোৱা এক শৰণ কেলে নহয় এইটো কথা বেলেগ। আমি লোৱা শৰণত ঈশ্বৰৰ ৰূপত ভগৱান কৃষ্ণকে দেখুওৱা হৈছে, নহয়নে? এজন ঈশ্বৰৰ কথাই কোৱা হৈছে, সেই ৰূপত এক শৰণ, কিন্তু তত্ত্ব ৰূপত এক শৰণ নহয়। তত্ত্ব ৰূপত কিয় এক শৰণ নহয়? কাৰণ গীতাত এক শৰণত কি কোৱা হৈছে? সকলো ধৰ্ম কৰ্মৰ কথা চিন্তা ত্যাগ কৰি ঈশ্বৰৰ আশ্ৰয়ী হ'বলৈ কৈছে। আমি জানো পাৰিছোঁ? আৰু যদি আমাৰ তথাকথিত লোৱা শৰণতে সেই এক শৰণ হৈ গ'লহেঁতেন, তেতিয়াহ'লে তাৰ পাছত আকৌ হৰণ ভজন ভক্তি পৰমাৰ্থ এইবিলাক নাৰাখিলেহেঁতেন। সকলো এৰি ঈশ্বৰত লৈ যোৱাৰ পিছত বাকী ল'বলৈ থাকিব জানো? নাথাকিলে। পৰ্যায়টো ৰাখিলে কিয়? কাৰণ আমি যি গ্ৰহণ কৰিছোঁ সেয়া মাত্ৰ ঈশ্বৰত আশ্ৰয়ী ক্ষেত্ৰত প্ৰথম প্ৰৱেশহে। ধৰ্ম মাৰ্গত বা আধ্যাত্মিকতাৰ মাৰ্গত বা ভক্তি মাৰ্গত প্ৰথম প্ৰৱেশ। কিন্তু এই শৰণতে আপুনি মই লোৱা শৰণত যদি বিশ্বাসটো দিনক দিনে বাঢ়ি গৈ থাকে, তেতিয়াহ'লে আমি সেই এক শৰণৰ স্থিতিলৈ যাবগৈ পাৰোঁ তত্ত্বৰূপত, যে সকলো কথা চিন্তা ত্যাগ কৰি একমাত্ৰ ঈশ্বৰতহে। এক শৰণ কেতিয়া আহে? যেতিয়া প্ৰভু বোলে মোক খাবলৈও একো নাই, তুমি দিলেহে দিয়া। মোৰ পিন্ধিবলৈ একো নাই, তুমি দিলেহে দিয়া। মোৰ থাকিবলৈ আজি ঠাই এখন নাই, প্ৰভু তুমি ৰাখিলেহে ৰাখা। তেতিয়া এক শৰণ আহে, নহয়নে? এক শৰণ ইমান সহজ বস্তু নহয় নহয়। মই চকুমুটিত দুখোজ পিছলৈ যাব নোৱাৰোঁ, তাৰপিছত মই ঈশ্বৰৰ বিশ্বাসৰ কথা কওঁ। বিশ্বাস আছে জানো? আই দ্ৰৌপদীও যেতিয়া দুষাসনে তেওঁৰ চুলিত ধৰি বোলে ৰাজসভালৈ টানি আনিছিল, সেইখিনি সময়তো ভগৱন্তক স্মৰণ কৰিছিল, কিন্তু সেইখিনি ভগৱন্ত উপস্থিত হোৱা নাছিল। তাৰপিছত কৈছিল বোলে প্ৰভু তুমি আগচোৱাটো মই তোমাক মাতি আছিলোঁ, তুমি উপস্থিত হোৱা নাছিলা কিয়? মোক বোলে বিশ্বাসত তুমি সম্পূৰ্ণ বিশ্বাসত তেতিয়া মতা নাছিলা নহয়। বোলে কি কথা কৈছে? বোলে তুমি মোক মাতিছিলা ঠিকেই, কিন্তু বস্ত্ৰখন অলপ নিজৰ কবলত নিজৰ বলত ৰাখিব পাৰোঁ বুলি ধৰি ৰাখিছিলা ন। কিন্তু যেতিয়া তোমাৰ স্থিতিটো অনুভৱ কৰিলা যে তুমি তোমাৰ বলত আৰু একো কৰিব নোৱাৰা, মই ৰাখিলেহে ৰাখা, মোকে বিশ্বাস কৰি তুমি ধৰি ৰখা বস্ত্ৰখনো এৰি দিলা, মানে ইমান বিশ্বাস কৰিলা, হয়নে? তেতিয়া মই তৎমুহূৰ্ততে তোমাৰ ওচৰত উপস্থিত হৈছোঁ। গজেন্দ্ৰই আকচোৱা যুঁজি আছে, ভগৱান অহা নাই নিজৰ বলত। পিছত যেতিয়া গম পালে মই নিজৰ বলত একো একমাত্ৰ তেওঁ ৰাখিলেহে ৰখা, পূৰ্ণ বিশ্বাসত গ্ৰাহক নিজৰ ভৰিটো এৰি দি পেলাই অৱশ হৈ পেলাই ভগৱন্তক চিন্তা কৰিলে, তেতিয়া ঈশ্বৰ তুষ্ট হৈছিল। ইমানখন বিশ্বাস জানো আমি ঈশ্বৰক কৰিব পাৰিছোঁগৈ? নাই পৰা। সেইকাৰণে কৈছে এক শৰণৰ স্থিতিটো ইমান সহজ নহয়। আমি বাক্য ৰূপত কৈ দিব পাৰোঁ কৃষ্ণত আমি শৰণ লৈছোঁ, কাৰণ এইখিনি সময়ত দুটা ভুল ধাৰণা আহিব পাৰে।
মই কি ইয়াত বহু শৰণৰ কথা কৈছোঁ নি? বহু শৰণ লোৱা সম্ভৱেই নহয়। শৰণ মানে যাত মূৰ দুৱাই আশ্ৰয় কৰা হৈছে, এজনতহে কৰা সম্ভৱ, বহুজনত কৰা সম্ভৱ জানো? কৃষ্ণত আমি শৰণ লৈছোঁ, সেই ৰূপত শৰণ ঠিকেই আছে, কিন্তু তত্ত্বৰূপত কেৱল কৃষ্ণত শৰণ বুলি কৰিলে শৰণ হৈ নাযায়। সকলো সেইকাৰণে এশৰণীয়া হোৱা তত্ত্বৰূপত সম্ভৱ নহয়। সেই বিশ্বাসটো লাগিব ন, সকলোতে ঈশ্বৰক দেখিব লাগিব, মই জানো পাৰিছোঁ। সেই স্থিতিটো বিশ্বাসৰ জৰিয়তে পোৱা যায়। আৰু সেই শৰণৰ প্ৰতিজ্ঞা, যি কথা ভগৱন্তই গীতাৰ সকলো জ্ঞান দিয়াৰ পিছত অৰ্জুনক সূত্ৰৰূপত, কাৰণ গীতাৰ মূল বিষয় বুলি কোৱাৰ লগে লগে, মূল বস্তু বুলি কোৱাৰ লগে লগে গীতা শাস্ত্ৰ নপঢ়া ব্যক্তিজনেও এইটো কথা কৈ দিব পাৰে যে গীতাৰ মূল বস্তু হৈছে শৰণ, নহয়নে? কিন্তু শৰণ মানে বিশ্বাসৰ এইটো পৰ্যায়। প্ৰথমতে আমি এজন ইষ্ট নিৰূপণ কৰিলোঁ, নহয়নে? সেই ইষ্ট নিৰূপণ কৰি তেওঁতে সৰ্বপ্ৰকাৰে বিশ্বাসটো কৰাটো হৈছে শৰণৰ দ্বিতীয়টি পৰ্যায়। আমি এতিয়া এজন ইষ্টহে নিৰূপণ কৰি ৰাখিছোঁ, বিশ্বাসটো কিন্তু সৰ্বতোপ্ৰকাৰে কৃষ্ণক কৰিব পৰা নাই। সেই বিশ্বাসটো ক'ৰ পৰা আহিব? নিৰন্তৰ ঈশ্বৰকে চিন্তা কৰি সকলো কৰ্ম অৰ্পণাৰ জৰিয়তে। কাৰণ কেৱল যদি মই নামঘৰলৈ অহা সময়কণ, গোসাঁই ঘৰ সোমোৱা সময়কণহে ঈশ্বৰক চিন্তা কৰিছোঁ, তেতিয়া মই শৰণ লোৱা বা শৰণ প্ৰাপ্ত কৰা সম্ভৱ নহয়। সকলো প্ৰকাৰে সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাত পৰ্যয়েহি মালে। সকলো অৱস্থাতে ভক্তি, সকলো অৱস্থাতে ভক্তি কিদৰে সম্ভৱ হ'ব? যেতিয়া তেওঁৰ চিন্তন নিৰন্তৰ হৈ থাকিব, নহয়নে? মহাপুৰুষে সেইকাৰণে কৈছে, মুখে বোলাৰাম হৃদয়ে ধৰাৰো, পেটেকে মুকুতি পাইবা কহিলো স্বৰূপ। মই মুখেৰে আপোনাক কৃষ্ণ বুলি কোৱাৰ পিছত মনত যদি খং ভাৱটো আহিছে, তেতিয়াহ'লে সেইটোৱে মোক গতি দিব নোৱাৰে, মনত চিন্তনটো লাগিব। কিন্তু মই মুখেৰে নোকোৱাকৈ যদি মনেৰে চিন্তা কৰিছোঁ, তেতিয়াহ'লে তেওঁ গতি পাব। কাৰণ চিন্তন ক'ত হয়? মনটোতহে হয়। সেইবাবে গীতাত ভগৱন্তই কৈছে যে ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তৰ্জন্তে কলেবৰম তং তমেৱতী কুন্তেয় সদা তৰ ভাৱ ভাবি। যে হে কুন্তি পুত্ৰ, ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম, মনুষ্যই প্ৰত্যেক দিনে যেনেধৰণৰ ভাৱ চিন্তা নিজৰ মনত ৰাখে, আৰু তেনেধৰণৰ ভাৱ চিন্তাই অন্তিম সময়ত তেওঁৰ মনত প্ৰকট হয়। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তৰ্জন্তে কলেবৰম। দৈনন্দিন জীৱনত ভাৱ চিন্তা কৰি থকা যিবিলাক চিন্তা চৰ্চা মনলৈ আহি থাকে, সেইবিলাক চিন্তা চৰ্চাই অন্তিম সময়ত মনলৈ আহিব। টং তমৈৱতী কৌন্তেয়, আৰু তাৰ অনুসাৰতে জীৱই গতি পায়। সেইবাবে কংসই উপাসনা নকৰাকৈও ঈশ্বৰক চিন্তা কৰি খাওঁতে উঠোতে বহুতে কৃষ্ণৰ সমান গতি পালে, নহয়নে? ভৰতে ইমানখিনি উপাসনা কৰাৰ পিছত হৰিণ পোৱালিটোৰ কথা চিন্তা কৰাৰ বাবে হৰিণৰ জন্ম লাভ কৰিব লগা হৈছিল। কিহে ক্ৰিয়া কৰিলে? চিন্তনটোৱে ন। সেইকাৰণে চিন্তনটো বহুত প্ৰয়োজন, আৰু চিন্তনৰ জৰিয়তেহে আমি বিশ্বাসৰ সেই পৰ্যায়লৈ যাবগৈ পাৰোঁ। আৰু যেতিয়া মনত সেই বিশ্বাসটো গুচি আহে ন, যে একমাত্ৰ ঈশ্বৰহে মোৰ লগত আছে, আৰু চাবলৈ গ'লে সংসাৰত কোনো লগত নাই নহয়, লগত থকা সম্ভৱো নহয়। শৰীৰটোত থকালৈকেহে, শৰীৰটোৰ পৰা যেতিয়া ওলাই যাব কোনেওতো একো লগ দিব নোৱাৰে। সকাম নিকামটো মাত্ৰ ঘৰখনৰ কাৰণে থাকে, গুচি যোৱাৰ কাৰণে একো নাথাকে। তেওঁ নিজৰ কৰ্মফল অনুসৰিহে গতি পাব, নহয়নে? তেতিয়াহ'লে ৰজা পৰীক্ষিতৰ ওচৰত যেতিয়া 7 দিন সময় আছিল, আজি অৰ্জুনৰ জৰিয়তে যেতিয়া এই সুযোগটো পালোঁ। আমি জীৱনত প্ৰত্যেক মনুষ্যই ঈশ্বৰৰ কৃপাৰ 3টি পৰ্যায় আছে। এটা বোলে কৃপা, এটা অতিশয় কৃপা, এটা অতিশৰী কৃপা। কৃপা কাক কোৱা হয়? মানুহ হ'বলৈ পোৱাটো, কাৰণ 84 লক্ষ পাৰ কৰি জীৱই মনুষ্য হ'বলৈ পায়। অতিশয় কৃপা, মনুষ্য শৰীৰ পোৱা পাছতো যেতিয়া সকলো ইন্দ্ৰিয় অনুকূল হয়, তেতিয়া অতিশয় কৃপা বোলে। মানে কেৱল শৰীৰটোৱে পোৱা নাই, শৰীৰৰ সকলো ইন্দ্ৰিয় নিজৰ অনুকূল। অতিশৰী কৃপা, যেতিয়া ভগৱন্তৰ সংগ লাভ কৰে, সেইটো অতিশৰী কৃপা। আপুনি মই ক'ব পাৰোঁনে ভগৱন্তৰ সংগ পাইছোনে নাই পোৱা বুলি? পাৰোঁনে নোৱাৰোঁ? এইটোৱেতো সমস্যা। আমি এফালে কৈ আছোঁ শাস্ত্ৰক বাংময় মূৰ্তি বুলি, আনফালে আকৌ মনত এইটোও মানি আছোঁ যে আমি ভগৱন্তৰ সংগ নাই পৰা। এইখিনিতে আমি যে কৈ থাকোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ, বিশ্বাস কিমান এটা ডাঙৰ বস্তু, নহয়নে? আমি বিশ্বাস কৰিব পাৰিছোনে নাই পৰা? ইয়াৰ গীতাৰ প্ৰতিটো বাক্যটো ঈশ্বৰৰ বাক্য। তেতিয়াহ'লে ঈশ্বৰৰ প্ৰতিটো বাক্যৰ উপদেশ আপুনি মই নিজৰ জীৱনত গ্ৰহণ কৰাৰ পাছতো যদি কেনেবাকৈ অধোগামী হৈছোঁ, তেতিয়াহ'লে মানে আপোনাৰ মোৰ পৰিৱৰ্তন গতি পোৱা কোনো প্ৰকাৰে সম্ভৱ নহয়, নহয় জানো? ঈশ্বৰৰ উপদেশ পোৱাৰ পাছতো যদি মই পৰিৱৰ্তন হয়, তাৰপিছত আৰু কিবা বাকী থাকিবনে? নাথাকিব। ঈশ্বৰৰ বাক্য বুলি কেনেকৈ মানি ল'ম? কোনোবাই দেখিছিলে জানো? নাই দেখা, কিন্তু অভিজ্ঞসকলে কৈ গৈছে। বিষ খালে মানুহ মৰে, কোনেও দেখা নাই, অভিজ্ঞজনে কৈছে, সেইকাৰণে মানি লৈছোঁ। গতিকে অভিজ্ঞসকলে এইখিনি দি থৈ গৈছে, গতিকে তাক সৰলতাৰে গ্ৰহণ কৰাটো আমাৰ দায়িত্ব, নহয়নে?
আৰু ঈশ্বৰমুখী হোৱাৰ দায়িত্বৰ কথা জীৱই যে এইখিনি সময়ত এটা আধ্যাত্মিক মন হ'লেহে প্ৰাপ্ত কৰে এনেও নহয়। মাতৃগৰ্ভতেতো প্ৰত্যেক জীৱই ঈশ্বৰক প্ৰতিজ্ঞা কৰি থৈ আহে। যেতিয়া মাতৃগৰ্ভত বিভিন্ন বিশ্বামূত্ৰৰ সৈতে জীৱ একেলগে পৰি থাকিব লগা হয়, কাৰণ সেইখিনি সময়ত বিশ্বামূত্ৰৰ গৰ্ত সেই মাতৃগৰ্ভই, অন্নপানো প্ৰাপ্ত কৰে সেই মাতৃগৰ্ভই এপ্ৰেনী নাৰীৰ জৰিয়তে। সেইখিনি সময়ত জীৱৰটো পূৰ্বজন্মৰ সকলো কথা মনত থাকে, সংসাৰলৈ আহিলেহে পাহৰে। তেতিয়াই গৰ্ভতে স্তুতি কৰি প্ৰত্যেক জীৱই ভগৱন্তক প্ৰাৰ্থনা কৰে, প্ৰভু এনেদৰে মই বহু জন্ম ভ্ৰমণ কৰিলোঁ, আৰু এইবাৰ মই গৰ্ভৰ পৰা বাহিৰ হৈ তোমাক চিন্তা কৰিম, তুমি যেন মোক সংসাৰৰ পৰা উদ্ধাৰ কৰি নিয়া, নহয়নে? সেই উদ্দেশ্য আমাৰ ক'ত সাধন হয়? শৰণত। শৰণ মানে কি? আশ্ৰয়। যি প্ৰতিজ্ঞা, যি আশ্ৰয়ৰ কথা আমি মাতৃগৰ্ভতে কৰি থৈ আহোঁ, সেই প্ৰতিজ্ঞা আমাৰ নিৰূপণ হয় শৰণত। সেইবাবে আমাৰ আধ্যাত্মিকতাৰ পোনপ্ৰথমতে প্ৰাসংগিকতা কিহৰ আছে? শৰণৰ, নহয়নে? কিন্তু শৰণ মানে এইটোও নহয় বোলে গুৰুৰ ওচৰত ল'লোগৈ আৰু, কিন্তু যদি গুৰু বাক্যত বিশ্বাস নাই তেতিয়াহ'লে এইটো লাভ নাই, নহয়নে? গুৰুৱে দিয়া মাটি হিচে ধৰে আতি, নিৰন্তৰ চিন্তন হ'ব লাগিব। উদ্ধৱেতো ভগৱন্তক পাই গৈছিল, অৰ্জুনেওতো ভগৱন্তক পাই গৈছিল, কিন্তু অৰ্জুনে গীতাৰ জ্ঞান পাহৰি থাকিছিল। কেতিয়া পাহৰি থাকিছিল বাৰু? যেতিয়া আপোনাৰ এই একাদশত ভগৱান কৃষ্ণৰ বৈকুণ্ঠ পয়নৰ প্ৰসংগ আহে, যেতিয়া যদুবীৰসকল বৈকুণ্ঠী হয়, যদু দ্বাৰকাবাসী আৰু কৃষ্ণ পত্নীসকলক লৈ যেতিয়া অৰ্জুন আকৌ যে হস্তিনাপুৰলৈ ঘূৰি আহিছিল, সেইখিনি সময়ত যেতিয়া গোৱালসকলৰ সৈতে তেওঁৰ সন্মুখী হয়, তেতিয়া তেওঁলোকৰ সৈতে যুঁজিবলৈ যাওঁতে সেইখিনি সময়ত কাৰ উপদেশত অৰ্জুনৰ গীতাৰ জ্ঞান মনত পৰিছিল বাৰু? বিদুৰৰ, নহয়নে? বিদুৰে কলতহে ভগৱান কৃষ্ণই দিয়া উপদেশৰ কথা অৰ্জুনৰ মনত পৰিছিল। গতিকে মানে তাৰ পৰা আমি কি বুজিছোঁ? অৰ্জুনেই যেতিয়া সেইখিনি সময়ত পাহৰি গৈছে, আপুনি মই জানো মনত ৰখা সম্ভৱ ইমানখিনি কথা? গতিকে কিছু কথা জ্ঞানৰ নিমিত্তে লাগে, কিছু কথা বুজিবৰ নিমিত্তে লাগে, কিছু কথা পালনৰ নিমিত্তে লাগে। কথাৰ প্ৰয়োজনীয়তা সিমানেই। আৰু ঈশ্বৰত সমৰ্পণ যদি হৈ যায়, তেতিয়া এই তিনিওটা কাৰ্য সিদ্ধি হৈ যায়। আৰু ঈশ্বৰত সমৰ্পণ ক'ৰ পৰা আৰম্ভণি হয়? সেই শৰণৰ পৰা। সেইবাবে তাক পুনৰ পুনৰ আবৃত্তি কৰাৰ প্ৰয়োজন। সেইবাবেতো পুৱা গধূলা স্মৰণৰ ব্যৱস্থাটো ৰাখিলে, নহয়নে? পুৱা গধূলা চিন্তা কৰিব যাতে পাৰোঁ, কাৰণ ইমানখিনি মনত ৰখা সম্ভৱ নহয়, ইমানখিনি পালন কৰা সম্ভৱ নহয়। গতিকে অন্ততঃ যাতে আমি তেওঁক চিন্তা কৰোঁ, অন্ততঃ যাতে তেওঁ সেই পুৱা গধূলা সময়কণ মনন কৰোঁ। কিয় পুৱা গধূলা ৰাখিলে? তাৰো এটা কাৰণ আছে। কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক বেয়া প্ৰবৃত্তি বুলি সকলোৱে জানে, নহয়নে? আৰু আমাৰ সকলোৰে ভিতৰত এইবিলাক আছে, নাই বুলি কোনেও ক'ব নোৱাৰে, নহয়নে? নিজকে সংযমিত কৰি কাম, ক্ৰোধ, লোভ, মোহ এইবিলাকক নিয়ন্ত্ৰণ কৰিব পৰা যায়, কিন্তু ইহঁততকৈও ভয়ংকৰ দুটা ভাৱ আছে। সংসাৰ আটাইতকৈ বেয়া প্ৰবৃত্তি বুলিতো আমি 6 ৰিপুকেই জানো, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া, নহয়নে? কিন্তু ইহঁততকৈও ভয়ংকৰ আছে বুলি কিয় কোৱা হৈছে? কাৰণ এই 6টাকটো সংযম কৰিব পৰা যায়, মই মোৰ ভাৱটোক কিন্তু কৰিব পৰা নাযায়। মাতৃ যশোদাই কৃষ্ণক বান্ধিবলৈ যাতে দুৱাঙুলে অতাগে নাছিল। মাতৃ যশোদা কাম, ক্ৰোধ, লোভ, মোহ আছিল জানো? নাছিল নহয়। কিয় নোৱাৰিলে? মই মোৰ ভাৱ, মোৰ পুত্ৰ মই বান্ধিছোঁ, জগতৰ ঈশ্বৰ কি হ'ল, হয়নে? সেইবাবে দুৱাঙুলে নোৱাৰিলেগৈ। এতিয়া ময়ো যেনিবা ঢেৰ নীতি নিয়মত থাকি কাম, ক্ৰোধ, লোভ, মোহ সকলো সংযম কৰিলোঁ, কিন্তু যদি মোৰ ভিতৰত মই মোৰ ভাৱটো থাকে, আটাইতকৈ ডাঙৰ সমস্যা ক'ত? আপোনাৰ মোৰ দৈনন্দিন জীৱনটো এই মই মোৰ শব্দটোটা নহ'লে নচলেই। ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে মই মোৰ শব্দটোটাকে প্ৰয়োগ কৰোঁ। সমাজতে দেখুৱাই যদিও মই কওঁ আমি বুলি, নিজকে আমি বুলি ক'লেও ভিতৰতটো মই ভাৱটোৱেই জাগ্ৰত হয়, নহয়নে? মই মোৰ শব্দ দুটা প্ৰয়োগ নোহোৱাকৈ কোনেও দিনটো চলাব নোৱাৰে। তেতিয়াহ'লে কেনেকৈ আঁতৰাম? সেইকাৰণে মহাপুৰুষসকলে বৰ ডাঙৰ চিন্তা কৰি ৰাখিলে, গোটেই দিনটো সংসাৰখনত মই মোৰ ভাৱটো যুক্ত কৰি ৰাখিলোঁ, নহয়নে? এইটো মই কৰিছোঁ, এইটো মোৰ হয় সংসাৰখনত। পুৱা গধূলা সময় অকণমান ৰাখা, যাতে মই মোৰ ভাৱটো সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ নহয়, ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ হয়। মই কোন হয়? যে ঈশ্বৰ তোমাৰ দাস। আনখিনি সময়ত সেইটো স্বীকাৰ নকৰিবও পাওঁ। সেইকাৰণে অন্ততঃ 24 ঘণ্টাত অকণমান সময় সেইটো কথা স্বীকাৰ কৰা যে প্ৰভু মই তোমাৰ দাসহে। এনেহে মানুহবোৰক কৈ বুজিছোঁ মই আমুক তামুক বুলি, প্ৰকৃততে মই তোমাৰ চাকৰহে, নহয়নে? মোৰ কি আছে? পুত্ৰ, ভাৰ্যা, সংসাৰ, ধন, পৰিবাৰ এইবিলাকৰ কথা বাদ দি দিয়ক, শৰীৰটোও মোৰ নহয়, তুমিহে একমাত্ৰ মোৰ, হয়নে? সেইখিনি সময়ত মই মোৰ ভাৱটোৰ সাৰ্থকতা আহে।
নহ'লেচোন গোটেই দিনটো আমি আৰু নীতি নিয়ম পালন কৰিলে মই মোৰকৈ পাৰ হৈ আছে। মই মোৰ ভাৱটোতো আটাইতকৈ ডাঙৰ বন্ধন। তেতিয়াহ'লে কৰ্ম ঈশ্বৰক অৰ্পণা কৰাৰ পাছতো আমি বন্ধনত থাকি যাব পাৰোঁ যদি মই মোৰ ভাৱটো থাকে। আৰু এতিয়া কথা হ'ল কি, মই মোৰ ভাৱটো আপুনি মই এৰিব নোৱাৰোঁ যেতিয়া তাৰ গতিপথটো সলনি কৰিব লাগে। নৈখনৰ গতিপথটো আমি বন্ধ কৰি দিব নোৱাৰোঁ, কিন্তু নৈখনৰ গতিপথটো আমি সলাব পাৰোঁ, হয়নে? মই মোৰ ভাৱটো সংসাৰত পৰি গৈছে, ঈশ্বৰৰ ক্ষেত্ৰত পৰি। আৰু সেইখিনি সময়ত চিন্তা কৰিবলৈকে গুৰুৱে শৰণ বাক্য দিয়ে, যাতে পুৱা গধূলি। কিন্তু মই যদি ল'লোঁ আৰু কি ক'লে পাহৰি থাকিলোঁ। চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো মনত ৰয়, কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নৰয়। পাহৰি যায় বুলি হৰি ভকত এজনো পাতি দিয়ে। হৰি ভকত কেলে বোলে ছাতি ধৰিবলৈ বিয়া। সেইটো কথা আগত আছে, হৰি ভকত হ'লে ছাতি ধৰিব লাগিব। কিন্তু বহি পেলাই হৰি কথা পাতিছোনে নাই পতা, সেইকাৰণে হৰি ভকতজনক তই বুলি ক'বলৈ শাক দিয়ে নে, আপুনি বুলি সম্বোধন। কাৰণ এই বন্ধুত্ব এই জীৱনৰ বাবেই নহয়, পৰজনমৰ বাবেই। কিয় বন্ধু পাতি দিয়ে? কাৰণ বন্ধুটো বহুত প্ৰভাৱশালী। চাবচোন, বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখা যায়, মাক দেউতাকৰ কথা নুশুনিলে লগৰকেইটাৰ কথা নুশুনাকৈ নেৰে, হয়নে নহয়? ল'ৰা ছোৱালীয়ে বেছিকৈ গম পাব সেইটো কথা, হয়নে? ঘৰৰ মানুহকেইটাৰ কথা শুনিলেও বন্ধুৰ কথা শুনিব, হয়নে? সেইকাৰণে কি কৰে, বন্ধুটো যদি কেনেবাকৈ বেয়া হয় সেইটো শেষ আৰু, যিমানেই জ্ঞান নাথাকক, হয়নে? বন্ধু বেয়া হ'লে সংগ বেয়া হ'ব, সংগ বেয়া হ'লে আৰু একো গোটাব নালাগে, অধোগতি সিমানতে। কিন্তু যদি সংগ ভাল হয়, খণ্ডামকৈ কশিপুৰৰ পৰা এই প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়াম বুলিহে নিছিলে, কিন্তু সংগ ভাল পাই গ'ল। যি খণ্ডামকৈ বামানয় শাস্ত্ৰ পঢ়াম বুলিছিলে, সেই খণ্ডামকৈ ঈশ্বৰৰ গুণ গাই পেলাই নাচি থাকিব ধৰিলে, সংগ ভাল পালে, হয়নে? সংগৰ প্ৰভাৱটো ইমান। সেইকাৰণে ভাগৱততো কোৱা হৈছে, সাধু সংগ বিনে নাই সংসাৰৰ নিষ্ঠাৰ, ভাগৱত শাস্ত্ৰে জনাই এহি মানে হয়। নহ'লে নীতি নিয়ম কেইদিন পালন কৰি যা ইমান দিন পালন কৰিলোঁ, একে গতিলৈকে গুচি যাব। কি সংগটো যদি ভাল হৈ থাকে, সদায় মনটোত ক্ৰিয়া কৰি থাকিব, নহয়নে? মনটোৱে ক'ব পাৰে, খেলি মেলি মন জেগালৈ নিব পাৰে, কিন্তু ৰৈ যাব যে নাযাওঁ, হয়নে? কিন্তু সংগটো যদি বেয়া হয়, তেওঁ যিমানেই জ্ঞান নাথাকক তেওঁ অধোগতিলৈ যাব। সেইকাৰণে আমাৰ কি পাতি দিয়া, হৰি ভকত বান্ধৱাচ বিষ্ণু ভক্তা আছ। বন্ধু হ'লে বিষ্ণু ভক্ত, হৰি ভক্ত হ'ব লাগে। যি বন্ধুত্ব ঊৰ্ধ্বগামী কৰে, অধোগামী কৰা নালাগে, হয়নে? ঢকা এটা মাৰি যদি আপোনাৰ নেযাবলগীয়া জেগালৈ লগ ধৰিছে, তেতিয়াহ'লে তেনেকুৱা বন্ধু নালাগে, কাইলৈ খবৰ আহিব বুলি আমুকত পৰি আছে আনকে য'ত, এনেকুৱাওতো উদাহৰণ আছে, হয়নে? গতিকে মূল দৰ্শনটো আমাৰ গোটেই এই শৰণতেই সোমাই আছে, কি গীতাৰ হওক, কি ভাগৱতৰ হওক, কি মনুষ্য জীৱনৰ হওক। কাৰণ যেতিয়া পোনপ্ৰথমতে আমি ঈশ্বৰৰ আশ্ৰয় হৈ ল'লোঁ, শৰণৰো 6টা পৰ্যায় আছে। অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষিস্য ভীতি বিশ্বাসো গৌতুপ্তে বৰণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতিম। এতিয়া প্ৰথমতে মনলৈ এইটো ধাৰণা আহিব পাৰে, কোনোবা এজন ব্যক্তিয়ে যেনিবা কিবা কাৰণত গুৰুমুখী হ'ব পৰা নাই সামাজিক ৰূপত, নহয়নে? কিন্তু তেওঁৰ ঈশ্বৰৰ প্ৰতি বহুত শ্ৰদ্ধা ভক্তি আছে, তেতিয়া তেওঁ কি শৰণীয়া নহয় নি? আন্তৰিক ৰূপত তেওঁ শৰণীয়া, কাৰণ ঈশ্বৰৰ প্ৰতি তেওঁৰ মনত যদি শ্ৰদ্ধা ভক্তি আছে। কিন্তু আমাৰ কোৱা হয়নে, কেৱল ল'ৰা ছোৱালী পঢ়াত চোকা হ'লেই নহ'ব, নহয়নে? ইনষ্টিটিউটবোৰত, স্কুলখনৰ পৰা কলেজখনৰ পৰা চাৰ্টিফিকেটখনো লাগিব, নহয়নে? তেওঁৰ মনত শ্ৰদ্ধা ভক্তি পূৰ্বৰে পৰা আছে ঈশ্বৰৰ প্ৰতি, ভাল কথা। কিন্তু আনুষ্ঠানিকভাৱেও গুৰুমুখী হোৱাৰ প্ৰয়োজনীয়তাটো আছে। কাৰণ এজন দেখা ঈশ্বৰৰ অবিহনে আমি প্ৰত্যক্ষ ৰূপত ঈশ্বৰৰ কাষ চাপিব নোৱাৰোঁ। তেতিয়াহ'লে বোলে মানসিকভাৱে আমি ভাবি ল'লেই হ'ল, আমিচোন মহাপুৰুষ গুৰুজনাক পৰম গুৰু বুলি ভাবোৱেই, তেওঁকে গুৰু মানি সকলো কৰ্ম কৰিলেই হ'ল। এতিয়া কথা হ'ল কি, যে মহাপুৰুষজনাক আপুনি মই দেখা নাই, নহয়নে? তেওঁক আমি পৰম গুৰু বুলি কওঁ, সেইকাৰণে গুৰু আৰু পৰম গুৰুৰ মাজত পাৰ্থক্য আছে। পৰম গুৰু সেই পৰম্পৰাটোৰ আদিতে কোন আছে, মহাপুৰুষ শংকৰদেৱ, নহয়নে? সেইকাৰণে গুৰুজনাৰ প্ৰসংগ আহিলে তেওঁৰ ক্ষেত্ৰত আমি পৰম গুৰু বুলি প্ৰয়োগ কৰোঁ। কিন্তু যিজনে আপোনাক মোক আধ্যাত্মিক শিক্ষাখিনি দিলে, শৰণ ভজনৰ নীতি সদাচাৰ শিকাই দিলে, তেওঁ হৈছে কোন? গুৰু, হয়নে? সেই গুৰুৱে পৰম গুৰু প্ৰতিনিধিত্ব কৰে, হয়নে? পৰম গুৰু এতিয়াও আমাৰ মাজত আছে, নিশ্চয়কৈ আছে। কাৰণ গুৰু দুটা ৰূপত থাকে, এটা হৈছে বপু সেৱা, এটা হৈছে বাণী সেৱা। বপু মানে হৈছে শৰীৰটো শাৰীৰিকভাৱে, আৰু দ্বিতীয়তে তেওঁৰ উপদেশ বাণীৰ জৰিয়তে, হয়নে? আজি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কায়িক ৰূপতটো আমাৰ মাজত নাই, কিন্তু তত্ত্বৰূপত আছে, তেওঁৰ সেই উপদেশ আৰু ভক্তিপন্থৰ জৰিয়তে, নহয়নে? কিন্তু তাক দেখুৱাই দিবলৈ এজন কায়িক গুৰুৰ প্ৰয়োজন।
সেইকাৰণে ব্যক্তিজনে এজন কায়িক গুৰুৰ আশ্ৰয় লৈ যোৱা প্ৰয়োজন, হয়নে? যাতে গুৰুৰ পৰিচয়টো থাকে আৰু তেওঁক অলপ অৱলম্বন কৰি ভক্তি মাৰ্গত আগবাঢ়িব পৰা যায়। নহ'লে বহুত ধাৰণা এটা থাকে, তাৰ মাজত আকৌ আমাৰ কথা এটা হয়, এনেকুৱাও হয়, কিছুসকলে আপত্তিও জনায়, ঠিক আছে বোলে কেনেবাকৈ আমাৰ অশৰণীয়া বুলি ক'লে বহুত অপবিত্ৰ বুলি ভবা হয়, নহয়নে? আমাৰ ভকতসকলৰ প্ৰতি বোলে বহুত অভিযোগ দিয়ে, দোকানৰ পৰা কিনি অনা মিঠাইটো বোলে খাব পাৰে, কেনেবাকৈ যদি অশৰণীয়া হয়, অশৰণীয়াজনে পানী দুপা দিলে বোলে খাব নোৱাৰে, হয়নে? এইটো কথা হয়, এইটো ক'বলৈ আমি কোনোবাখিনিত সুযোগ দি থৈছোঁ, হয়নে? যদি হয়, হোটেলৰ পৰা অনা যদি মই ৰসগোল্লাটো খাইছোঁ, তেতিয়াহ'লে মই আপোনাৰ পৰা চাহ পানীকণ খাবলৈ গ'লে আপুনি শৰণীয়া হয় অশৰণীয়া হয় বিচাৰ কৰাটো এইবিলাক ভেলুলেছ কথা, হয়নে? কিন্তু যদি মই মানিছোঁ বোলে নহয়, মই একদম ঈশ্বৰৰ গুৰুমুখী হোৱা ব্যক্তিজনৰ পৰাহে ধৰি লওক কিবা এটা খাম, তেতিয়াহ'লে মই সেই হোটেলৰ মিঠাইটো পেকেটৰ বিস্কুটটোকো এৰিব লাগিব, যে মই নাখাওঁ কাৰণ নাজানো গুৰুমুখী হয় নে নহয়, নহয়নে? কিন্তু মই যদি এৰা নাই, তেতিয়াহ'লে বিচাৰ কৰিবলৈ গৈছে, তেতিয়াহ'লে এইটো ভুল, নহয়নে? আৰু অৱশ্যে অশৰণীয়া বুলি লেই চাই চাই কৰিব লাগে এইটোও নহয়, তেওঁ পোৱা নাই সুযোগটো, নহয়নে? সুযোগটো পালেহে, কাৰণ আপুনি মই এতিয়া পালোঁ কাৰণে শৰণীয়া বুলি ক'ব পাৰিছোঁ, নোপোৱাহেঁতেনতো আপুনি ময়ো অখুচি, নহয়নে? কোনোবা এজনে কিবা কৰ্ম কাৰণত বা বুজিবলৈ তেওঁ সুযোগটো পোৱা নাই কাৰণে অশৰণীয়া হৈ আছে, তেওঁ শিকাইব যে শৰণীয়া হ'বলৈ দিশটো জনাজনে দেখুৱাই দিয়ক, নহয়নে? কিন্তু যদি আমি অশৰণীয়া হ'ল বুলিয়ে তেওঁ নাহিবা লেই চেই কৰোঁ, এইটো হ'লে ভুল কথা, কাৰণ জীৱ অংশৰ ওপৰত ঈশ্বৰটো তেওঁতোতো আছে, নহয়নে? সেইটো অৱমাননা কৰাটো বেলেগ। আগতে কিছুমান ভুল দৰ্শনত কিছুমান কথা চলি গ'ল, এতিয়া মানুহ সকলো শিকা বুজা হ'ল, সকলোৱে চিন্তা কৰে ভালদৰে, নহয়নে? গতিকে এতিয়া সেইবিলাক কথা থাকিব নালাগে, কাৰণ এনেকুৱা এতিয়াও আছে শৰণীয়া অশৰণীয়া লৈ মানে আমাৰ সমাজত বিতৰ্ক মানে কি হয়, তেওঁ অশৰণীয়া হৈছে, তেওঁ ভকতীয়া নহয়, গতিকে নিদিবা ভকতীয়া শাৰী, কোন ভকতীয়া হয় কোন অভকতীয়া হয় এইটো বিচাৰ দায়িত্ব আপোনাক মোক ঈশ্বৰে দিয়া নাই, নহয়নে? সামাজিক ৰূপত এটা কথা আছে, কাৰণ সামাজিক ৰূপত ধৰি লওক আজি নামঘৰলৈ আহিলে ভজনীয়া ভকতকেইজনক বোলে আগশাৰীত বহোৱা হৈছে, নহয়নে? এইটো কথা ঠিকেই আছে, কিন্তু সেই বুলি আমি কাৰোবাৰ ভক্তিক বিচাৰ কৰিম এইটো উচিত নহয়, নহয়নে? নুবুজাজনক বুজাই দিব লাগে, তাৰপিছত যদি তেওঁ নুবুজে তেতিয়া সেইটো তেওঁ কৰ্মফল পাব, কিন্তু নহয়, কিন্তু শৰণ নল'লে বুলিয়ে কাকো অপমান কৰিব বা ধৰি লওক অপমান বুলি নহয়, আচলতে মই শব্দটোহে অপমান বুলি প্ৰয়োগ কৰিছোঁ, কাৰোবাক মানে বেলেগ বেয়া দৃষ্টিৰে চাব নালাগে, তেওঁক পথটো দেখুৱাইহে দিব লাগে। এতিয়া সেই শৰণ ল'বলৈ যাওঁতে কেৱল মুখেৰে ল'লেও নহয়, আন্তৰিকভাৱেও লাগিব, আন্তৰিকভাৱে ল'বলৈ গ'লে আচলতে সেইবাবে গুৰুমুখী হোৱাৰ আগমুহূৰ্তত কিয়নো লৈছে সেই কথাটো ধৰি লওক জনাজনৰ পৰা শিকি বুজি ল'ব লাগে, নহয়নে? বোলে এসাঁজ লঘোণ দিয়াও ল'লোগৈ এইটোৱেই নহয়, কিয়নো ল'লে, কিনো ক'লে, নজনা কথাটো শিকি বুজি আহিব লাগিব, নহয়নে? অনুকূলস্য সংকল্প কৰে, ঈশ্বৰৰ অনুকূল কৰ্ম কৰা, প্ৰতিকূলস্য বৰ্জনম, ঈশ্বৰৰ প্ৰতিকূলখিনি পৰিত্যাগ কৰা সংকল্প কৰে, দ্বিতীয়টি সিদ্ধান্ত। তৃতীয়তে কি কোৱা হয়, ৰক্ষিস্য ভীতি বিশ্বাসু গৌতুপ্তে বৰণম্যথা আত্মনিক্ষেপ কাৰ্পণ্যন্তাবিধি শৰণাগতি। তৃতীয়তে কি কোৱা হয়, যে ঈশ্বৰেই যে একমাত্ৰ অভিভাৱক সকলোৰে, শৰণীয়াজনে এই কথাটো স্বীকাৰ কৰে। চতুৰ্থতে ঈশ্বৰ যে একমাত্ৰ অভিভাৱক এই কথাটোৱেই নহয়, তেওঁৱেই যে সকলোৰে নিয়ন্ত্ৰক এই কথাটো মানি লয়। পঞ্চমতে ঈশ্বৰৰ ওচৰত দাস্যভাৱ, ষষ্ঠতে ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ। এই ছটা হৈছে শৰণৰ ছটি পৰ্যায়। ঈশ্বৰৰ অনুকূল কৰ্ম কি বাৰু? একো টান দিয়া নাই আমাক। ঈশ্বৰে ভাল বস্তুহে গ্ৰহণ কৰে, ঈশ্বৰে ভাল বস্তুহে খায়, ঈশ্বৰে ভাল কথাহে কয়, ঈশ্বৰে ভাল কৰ্মহে কৰে। এই তিনিওটা ঈশ্বৰৰ অনুকূল কৰ্ম, হয়নে? আৰু আমাৰ সংস্কাৰো এই তিনিওটাৰ পৰাই আহে, অন্ন বাক্য কৰ্ম, হয়নে? তেতিয়াহ'লে শৰণীয়াজনক যদি পোনপ্ৰথমতে এই সংকল্পটো তেওঁ সাৰোগত কৰি লৈছে, তেওঁ বেলেগকৈ নীতি নিয়ম পালনৰ প্ৰয়োজনীয়তা থাকিব জানো? তেওঁ যদি বাক্যত শুদ্ধতা থাকে, তেওঁ যদি অন্নত শুদ্ধতা থাকে, তেওঁ যদি আচৰণ কৰ্মত শুদ্ধতা থাকে, বেলেগকৈ তেওঁ নীতি শিক্ষা লোৱাৰ প্ৰয়োজনীয়তা নাথাকে। কিন্তু এইবিলাক কথালৈ আমাৰ গুৰুত্ব দিয়া নহয়, মুঠতে আৰু বিয়াখনৰ আগতে গুৰুমুখী হৈ আগে আৰু উপায় হুঁচি হ'লি আৰু হাড়ডাল হুঁচি কৰিলে আৰু, নহয়নে? হৈ গ'ল আৰু, সেয়াই নহয়। ল'বলৈ হ'লে নিজৰ মনত সেই দৃঢ়তাটো লাগিব, পাত্ৰটো ভাল হ'ব লাগিব। ফুটা পাত্ৰত অমৃত থাকিলেও অমৃত দিলেওতো লাভ নাই, সৰকি গুচি যাব। গতিকে প্ৰথম পাত্ৰ কোন? মই। ঈশ্বৰৰ অনুকূল সংকল্প, ঈশ্বৰে কি টান কাম দিছেনো? এই তিনিওটা বাৰু পালন কৰিব নোৱাৰা নীতি নিয়ম হয় জানো? ঈশ্বৰে ভাল বস্তু খায়, জৰুৰী এইটো কথা কোৱা হোৱা নাই যে ভাল বস্তু খায় মানে কি, ঈশ্বৰত ধৰি লওক
এইবোৰ মৎস্য মাংস এইবিলাক অৰ্পণ নহয়, এইবিলাক নোখোৱাৰ কথা। আচলতে এইবিলাক খোৱা নোখোৱালৈ প্ৰশ্ন নহয়, কাৰণ জীৱ হত্যাটোতো বুট মাহটো খাবলৈ যাওঁতেও হৈছে। বুট মাহটোতো জীৱ আছে, খালি বুট মাহটোত থকা জীৱ ইমান সংস্কাৰ বা চেতনা প্ৰাপ্ত নহয় যে সি অনুভৱ কৰিব, নহয়নে? সি অনুভৱ কৰিব নোৱাৰে। সেইবাবে কোৱা হৈছে জীৱ জীৱস্য ভোজনম, জীৱ জীৱৰ ভোজন। কিছুসকলে অদ্ভুত যুক্তি দি দিয়ে, নহয় এইবিলাক পাচলি খাবলৈকে বোলে দিছে, দুঠেঙীয়া চাৰিঠেঙীয়া খাবলৈ দিয়া নাই। যদি ইমান আমি নিৰ্ভৰশীল তেতিয়াহ'লে মৰাহতো খালোহেঁতেন। খাওঁ জানো মৰাহত? নাখাওঁ নহয়, সংস্কাৰ কৰোঁ, নহয়নে? কোনোবাই কি খাইছে কি নাখাইছে তাত ক'বলগীয়া নাই, কিন্তু এই দিশটিলৈ জড়িত হ'লে অকণমান কথাবিলাক আমি চিন্তা কৰিব লাগিব, নহয়নে? কাৰণ খোৱা বস্তুটোৰ পৰাইতো মনটো নিৰ্মাণ হ'ব। যেনে অন্ন তেনে মন, যেনে মন তেনে ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনে ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনে স্বভাৱ, যেনে স্বভাৱ তেনে অভ্যাস, যেনে অভ্যাস তেনে কৰ্ম, যেনে কৰ্ম তেনে ফল, নহয়নে? বুট মাহটোত থকা জীৱতে অনুভৱ কৰিব পৰা নাই, সেইকাৰণে মানে সেইখিনি শুদ্ধ আত্মিক বুলি কোৱা হৈছে, যিখিনি সতেজ ৰূপত আমি প্ৰাপ্ত কৰিব পাৰোঁ, নহয়নে? এইখিনি হজম কৰিলে বহুত সময় লাগে নহয়, সম্পূৰ্ণ ৰূপত হজমো নহয়গৈ, শৰীৰটো শক্তি ক্ষয়হে হয়। গতিকে শৰণী এজনে ঈশ্বৰত অৰ্পিত কৰিব, প্ৰথম এদিনতে মনটো নাহে, লাহে লাহে অভ্যাসটো কৰিব লাগিব। কিন্তু যদি অভ্যাসেই কৰা নাযায় তেতিয়াহ'লেতো নহ'ব। কাৰণ জীৱই যেতিয়া ভোগৰ সোৱাদ এটা পাই যায়, পোনপ্ৰথমতে সঁচা কথা এৰিব নোৱাৰে সহজতে, নহয়নে? গাঁত এটাত পৰিলে একেজাপে মানুহ উঠি আহিব নোৱাৰে নহয়, সময় লাগিব, কিন্তু চেষ্টাটোতো লাগিব। যে নহয় ইমান দিনে হ'ল আৰু আজিৰ পৰা অকণমান সংযম হওঁ, বা আজিৰ পৰা অকণমান খোৱাটো কমাওঁ, বুজি পাইছে আৰু, নহয়নে? বোলে এসপ্তাহৰ ভিতৰত, লাহেকৈ এমাহৰ ভিতৰত, এবছৰৰ ভিতৰত। আৰু চাবলৈ গ'লে আজিকালি পৃথিৱীৰ বিশ্বৰ পৰিস্থিতিও সেইটোকে আমাক কৈছে। অসুৰবিলাক থাকোঁতে বিশ্বত বা পৃথিৱীখনত জীৱ বিলুপ্তি হোৱা নাছিল। 25% জীৱ এতিয়া বিলুপ্তিৰ পথত মানুহৰ কাৰণে। আপোনাৰ মোৰ ধ্বংস নহয় কাৰ হ'ব? পৃথিৱীখনত যে বিভিন্ন সমস্যা, আমিতো ভালতে আছোঁ বহুত চাবলৈ গ'লে, বাকী বিশ্বখনত যিমানবিলাক সমস্যাবিলাক দেখা দিছে কিয় দিছে? ধেমালি কথা নে? 25% জীৱ বিলুপ্তিৰ পথত পঠাই দিলোঁ মানুহে একমাত্ৰ খোৱাৰ নামত। আৰু দ্বিতীয়তে সেই বস্তুটো খোৱাটো ডাঙৰ কথা নহয়, খাই পেলাই আমাৰ ভিতৰত কি গুণ বৃদ্ধি পাব? ৰজোগুণী তমোগুণী দ্ৰব্য, তমোগুণটো বৃদ্ধি পাব, তমোগুণত প্ৰমাদ আহে। মানে কথাবিলাক চিন্তা চৰ্চা কৰিলে ইমান ধৈৰ্য নাথাকে, পটককৈ খংটো আহিব, পটককৈ বেয়া মাতষাৰ ওলাই যাব, জীৱনটো বিশৃংখলতা আহিব। সেইকাৰণে পৰাপক্ষত শুদ্ধ সাত্ত্বিকতাটো বৰ্তাই ৰাখিবলৈকে শৰণতে পোনপ্ৰথমতে এই কথা শিকোৱা হৈছে। নহ'লেতো খোৱা বোৱাৰ ক্ষেত্ৰত অন্য জীৱৰো বিচাৰ আছে। সিংহটোৱে কেতিয়াও তৃণ নাখায়, কাৰণ সিহঁতৰ শৰীৰটো মাংস ভোজনৰ বাবে। গৰুজনীয়ে কেতিয়াও মাংস নাখায়, সিহঁতৰ শৰীৰটো তৃণ ভোজনৰ বাবে। অসুৰৰো বিচাৰ আছে, বিচাৰ নাই কাৰ? এই দুঠেঙীয়াটো, এইটোৰ একোৰে বিচাৰ নাই। সেইকাৰণে ঈশ্বৰে স্বতন্ত্ৰ কৰি দিলে যে চাওঁচোন, কেঁচুৱাটোৱে যদি উৎপাত কৰি থাকে, মাকে অকণমান এৰি দিয়ে, যা এৰি দিলোঁ, কিমান উৎপাত কৰ চাওঁ, তাৰপিছত চাই, হয়নে? আমাকো এতিয়া কৰ্মক্ষেত্ৰত মুকলি কৰি দিলে, কি কৰোঁ নকৰোঁ নিজৰ কথা। সকলো যদি ঈশ্বৰৰ ইচ্ছাত হয় তেতিয়াহ'লে সিহঁতৰ হত্যাটো ঈশ্বৰৰ ইচ্ছাতেই হৈছে, এনেকৈও কিছুসকলে কয়, নহয়নে? এতিয়া কথাটো এনেকুৱা, মোৰ ঘৰ গাড়ীখন চলাবলৈ ড্ৰাইভাৰ এজন আছে, মালিক যেনিবা মোৰ দেউতা। ড্ৰাইভাৰজনে গৈ যদি এক্সিডেণ্ট কৰেগৈ, পুলিচে কাক নিব? দেউতাক নিব নে ড্ৰাইভাৰজনক নিব? ড্ৰাইভাৰজনক নিব। এই শৰীৰটো চলাবলৈ জীৱক স্বতন্ত্ৰ কৰি সংসাৰলৈ পঠালে, ক'ত লগাইগৈ তাৰ নিজৰ কৰ্ম অনুসৰি নিৰ্ধাৰণ হ'ব, নহয়নে? তাক গুণ দুখে ঈশ্বৰক স্পৰ্শ কৰিব নোৱাৰে। সেইবাবে এইটো ধাৰণা, এই শৰণৰ এই সংকল্পকেইটাতে গোটেই কথাখিনি সোমাই আছে, অকণমান যদি আমি গভীৰভাৱে চাওঁ। অন্নত সেইকাৰণে শুদ্ধতাটো লাগে। অন্নত শুদ্ধতা মানে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে খাম এইটোও নহয়, নহয়নে? অন্ন পাক কৰাৰ পৰিৱেশটো অকণমান শান্ত হ'ব লাগে, বৰ হুলস্থুলীয়া হ'ব নালাগে। কাৰণ হুলস্থুলীয়া কৰি যদি অন্নমুঠি পাক কৰা যায়, সেই ভাৱখিনিও অন্নমুঠিয়ে গ্ৰহণ কৰে, হয়নে? সেই অনুসাৰে অন্নৰ প্ৰকৃতিটো পৰিৱৰ্তন হৈ যায়। আৰু এইটো জৰুৰী নহয় যে শুদ্ধ সাত্ত্বিকভাৱে বনোৱা অন্নমুঠি সদায় শুদ্ধ সাত্ত্বিক হৈ থাকিব। কাৰণ আমাক কোৱা হয় নাই, সিজোৱা বস্তুটো প্ৰায় পৰাপক্ষত 3 ঘণ্টাৰ ভিতৰত মানে খাব লাগে। বাহি ভাত যে ধৰি লওক খাবলৈ নকয়, এইটো কথা বেলেগ। বোলে আমাৰ অসমীয়া সমাজত কৰকৰা ভাত বা ধৰি লওক পানী দিয়া ভাত খায়, তাৰ সেইটো মেডিচিনেল ইফেক্ট আছে, সেইটো কথাটো বেলেগ। কিন্তু কিয় নিষেধ কৰা হৈছে? কাৰণ বাঢ়ি খোৱাৰ লগে লগে তাত ৰজোগুণ লাহে লাহে তমোগুণ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে, কিছুমান তাত বেক্টেৰিয়া উৎপন্ন হ'বলৈ আৰম্ভ কৰে, নহয়নে? সেইকাৰণে খাবলৈ হাক দিয়া হয়। আজি বনোৱা ভাজিকণ যদি কাইলৈ খায় গেছ হ'ব, নহয়নে? কিন্তু যদি গৰমে গৰমে খায় তেতিয়াতো ধৰি লওক গেছৰ প্ৰব্লেম নহ'ব। এনেকুৱা কিছুমান দিশ আছে। সেইকাৰণে কোৱা হৈছে শুদ্ধ সাত্ত্বিকভাৱে কিবা এটা বস্তু বনোৱাৰ পাছতো নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ কয়ে নহয় ঢাকনৰ ভাত থৈ দিব নালাগে বুলি।
কাৰোবাৰ পৰিস্থিতিত পৰি কিবা হৈছে সেইটো বেলেগ কথা, কিন্তু পৰাপক্ষত আমি প্ৰত্যেকে এই নিয়মখিনি পালন কৰিবলৈ চেষ্টা কৰিব লাগে। এইখিনি কেৱল ভজনীয়া শৰণীয়া ভকতৰ বাবেই নহয়, প্ৰত্যেক মনুষ্যৰ বাবে, কাৰণ অন্নৰ জৰিয়তে গোটেই মানসিক প্ৰবৃত্তিটো নিৰ্ধাৰণ হয়। আইসকলে ঘৰত পৰীক্ষা কৰি চাব পাৰে নহয়, সিজোৱা চাউল মুঠি দুটা বৈয়ামত থৈ এটা বৈয়ামলৈ চাই ভালকৈ ক'ব, প্ৰণাম এটি কৰিব, ইটো বৈয়ামলৈ চাই বেয়া কথামান ক'লে বা বেমাৰ আজাৰ দুটামানৰ নাম ক'লে, ঢাকনি মাৰি থৈ দিলে। পিছদিনা আকৌ ভাল কথা কোৱা কেইটালৈ চাই ভাল কথা, বেয়া কোৱা কেইটালৈ চাই বেয়া কথা। 3 দিন 4 দিন আমি চাব পাৰোঁ তেনেকৈ। যিকেইটালৈ মই ভাল ভাৱত চাইছিলোঁ তাত ভেঁকুৰ নুঠে, যিকেইটালৈ মই বেয়া ভাৱত চাইছিলোঁ 2 দিন পাছতে তাত ভেঁকুৰ উঠি যাব। কিহে প্ৰভাৱ পেলালে? বাক্য আৰু প্ৰকাশ ভংগী, হয়নে? এইটো এনেকুৱা নিয়ম নহয় বৰ একেবাৰে শৰণীয়া ভজনীয়া ওলাবলৈ আহিলে, প্ৰত্যেক মনুষ্যৰ বাবে, হয়নে? সেইকাৰণে য'তে ত'তে যে খাবলৈ নকয়, কিয় নকয়? খাব, কিবা এটা বস্তু গ্ৰহণ অন্নমুঠি গ্ৰহণ কৰিলে তাত পবিত্ৰতাটো লাগে, নহয়নে? হোটেলত খাইছে নাখাইছে সেইটোত মোৰ ক'বলগীয়া নাই, নহয়নে? কিন্তু তাত পবিত্ৰতাটো, আৰু পৰাপক্ষত তেনেকুৱা স্থানত নাখাবলৈ কিয় কয় বা কিয় নাখায়? কাৰণ তাত খেটেং মেটেং কৰি যেতিয়া কিবা এটা বস্তু দিব, অন্নৰ অপমান হয়, তাৰপিছত আৰু ক'ৰ পৰা কি আনি দিছে সি ঠিক নাই, সেই মুঠি খাই দিয়াৰ পিছত আৰু ধৰি লওক মনটো শুদ্ধ আত্মিক হৈ নাথাকে। কাৰোবাৰ যদি পৰিস্থিতিত পৰি কোনোবাই খাইছে সেইটো তেওঁ পৰিস্থিতিৰ কথা, কিন্তু পৰাপক্ষত অন্তত এসাঁজ ভোকত থাকি হ'লেও নিজৰ অন্নমুঠি শান্ত মগজুৰে ধুনীয়াকৈ বহি খাব পৰা হ'ব লাগে, নহয়নে? খাওঁতাজনেই কেৱল শান্তিৰে খালে নহ'ব, দিওঁতাজনেওতো শ্ৰদ্ধা সহকাৰে দিব লাগিব। সেইকাৰণে চাবচোন, ধৰি লওক নামঘৰত বনোৱা বা এনেকৈ ধৰণৰ বইল ভাতকেইটাও সোৱাদটো বেলেগ হয়, ঘৰত আকৌ ইভাগে বনোৱা সোৱাদটোও বেলেগ হয় নে? কিয় হয়? কিমান এটা শ্ৰদ্ধা ভক্তিয়ে ধৰি লওক নিৰ্মাণ কৰে, এনেকুৱা এটাও পৰিৱেশ জড়িত হৈ যায়, নহয়নে? তাকে যেনিবা বনোৱাজনে আৰু তলত বোলে হাফ পেণ্ট পিন্ধিছে, ওপৰতে ধুতিখনৰ পোনটো মাৰিলে হয়, হেৰি কৰিলে, তাত সেইটো নৰয়গৈ, নহয়নে? এটা পৰিৱেশৰ মাজেৰে যাব লাগিব, নহয়নে? সকলো দিশ পৰিৱেশ পৰ্যায় অনুক্ৰমে আছে। গতিকে প্ৰথম অন্নৰ শুদ্ধতাটো। দ্বিতীয়তে কি কোৱা হ'ল যে ঈশ্বৰে বেয়া কথা নকয়, নহয়, ঈশ্বৰে ভাল কথা কয়। গতিকে এনেকুৱা কথাষাৰ কয়, আমি ভাল কথা সদায় কেনেকৈ ক'ম? যদি মনত বৰ ধুনীয়া কাহিনী এটা আহে, মানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, এইটো বেলেগৰ কাহিনী আৰু লগত কৈছোঁ, তেতিয়া সময়ত মানে নাজী আৰু ইহুদীসকলৰ মাজত বহুত ডাঙৰ যুদ্ধ হৈছিল নহয়। নাজীসকলে ইহুদীসকলক দেখা, জাৰ্মানৰ ঘটনা। তেওঁলোক যিটো পৰিয়াল আছিল, সেই পৰিয়ালৰ গোটেইকেইজন সদস্য ইহুদী আছিল, কাৰণ নাজী বাহিনীয়ে গুলীয়াই মাৰি দিলে। মাৰি পেলোৱাৰ পাছত মাত্ৰ ল'ৰা এটা আৰু ককায়েক আৰু ভনীয়েক, ককায়েক আৰু সেই ভনীয়েকক নাজী বাহিনীয়ে মানে ট্ৰেইনত লৈ যাওঁতে কি হৈছিল, তেওঁলোকে ভাবিছিল ধৰি লওক ককাই ভনীয়েক একেলগে থাকিব, কিন্তু কি হৈছিল, ছোৱালীও এটা দবালে পঠাই দিলে, ল'ৰাকো এটা দবালে পঠাই দিলে। তাৰ আগমুহূৰ্তত সেই ককায়েক ভনীয়েকে কিবা খোৱা বস্তু এটালৈ দন লাগিছিল, জীৱনৰ শেষ কথাষাৰ সেইষাৰেই হৈ থাকিল। কাহিনী অকল জীৱনৰ দ্বিতীয়টি পৰ্যায়ত সেই ককাই ভনী হাল সন্মুখা সন্মুখী নহ'ল। তেতিয়াহ'লে আপুনি ভাবি চাওক, জীৱনটোৰ ভৰসা নাই, মই কাৰোবাক কিবা এষাৰ কথা কৈছোঁ, সেই কথাষাৰ যদি মোৰ অন্তিম কথা হয় বুলি মই ভাবোঁ, তেতিয়াহ'লে মই তেওঁক গালি পাৰিম বা তেওঁক বেয়া কথা এটা ক'ম নে তেওঁক কল্যাণকাৰী কিবা কথা এটা ক'ম? নিশ্চয়কৈ ভাল কথা এটা ক'ম, হয়নে? সেই দৃষ্টিৰে চাবলৈ গ'লে আপোনাৰ মোৰ প্ৰতিষাৰ কথা অন্তিম বাক্য, কাৰণ কেতিয়া মৃত্যু হয় আমি নাজানো, নহয়নে? সেই চিন্তাধাৰাতে আমি কাৰোবাৰ সৈতে কিবা এটা কথা পাতোঁতে এইটো চেতনাত যদি পতা যায়, নহয় এই কথাষাৰেই মোৰ অন্তিম বাক্য, তেতিয়াহ'লে বাক্যত কিমান গধুৰ এটা প্ৰকাশ পাই যাব, নহয়নে? সন্মুখত যদি কোনোবাই কিবা বেয়াকৈ কৈছে, তেতিয়া কি মই ওলোটাই তেওঁক প্ৰত্যুত্তৰ নিদিম? নালাগে দিব। ভক্তজনে কি ভাবিব যে ঈশ্বৰেই মোক পৰীক্ষা কৰিছে, বিপৰীত ৰূপত মোৰ সন্মুখত তুষ্ট হ'ল। প্ৰথম চিন্তা। দ্বিতীয় কথা, মোৰ নিজৰে কৰ্মফল যাৰ বাবে তেওঁ মোক এনেকৈ কৈছে, কাৰণ মানুহ অপমান মিলে ঈশ্বৰৰ ইচ্ছাই বিচাৰত সুখ দুখ দাতা আন নাই, হয়নে? আৰু অপমানিত বস্তু এটাৰ প্ৰতি সদায় যে তেওঁ অপবিত্ৰ এইটো জৰুৰী নহয়, কাৰণ ভাগৱতত পিংগলা নামৰ এগৰাকী বেশ্যাৰ কথাও উল্লেখ আছে, যি বেশ্যাক ঋষি দত্তাত্ৰেয় গুৰু বুলিছে। আমাৰ সমাজত কোনোবাই বেশ্যাক গুৰু বুলি ক'লে খেদিব, হয়নে নহয়? বেশ্যাক বুলিব গুৰু বুলি কৈছে। দৰ্শনটো চাওক, যদি শিকিব বোলে ইচ্ছা আছে, তেতিয়াহ'লে অপবিত্ৰ স্থানৰ পৰাও কিবা এটা শিকিব পাৰি। বেশ্যাকনো কোনোবাই ভাল বুলি ভাবিবনে? ঋষি দত্তাত্ৰেয় কিয় নিজৰ গুৰু বুলি কৈছে? কাৰণ তেওঁৰ পৰা বোলে মই কি শিকিলোঁ? তেওঁ যেতিয়া যৌৱনপ্ৰাপ্ত হৈছিল, ধনী দুখীয়া ভাল বেয়া সকলো তেওঁৰ ওচৰলৈ যায়। আনহাতে যিসকল ভাল মানুহ আছিল তেওঁলোকতো তেওঁৰ ওচৰলৈ নাযায় বেশ্যাৰ কাৰণে। কিন্তু লাহে লাহে যেতিয়া তেওঁৰ শৰীৰটো বয়স বৃদ্ধি হৈ গৈছিল, ছাল সুতুৰা পৰি গৈছিল, লাহে লাহে তেওঁৰ ওচৰলৈ কোনো মানুহ যোৱা বন্ধ কৰিলে। ভাল মানুহটো নাযায়, তাৰ ফলত তেওঁ চাৰিওপ্ৰকাৰে অকলশৰীয়া হৈ পৰিছিল। আৰু তেতিয়া তেওঁ নিজৰ শৰীৰটোৱে তেওঁৰ বাবে শত্ৰু হৈ পৰিছিল।
তেতিয়া তেওঁ শৰীৰটোৰ প্ৰতি বৈৰাগ্য ভাৱ আহিছিল যিটো শৰীৰক লৈ মই ভোগ বিলাসিতাত ইমান অধৰ্ম আচৰণ কৰিলোঁ সেই শৰীৰটোৱে মোৰ আজিৰ বাবে ডাঙৰ শত্ৰু হৈ পৰিল এই কথাটো মই তেওঁৰ পৰা শিকিছিলোঁ গতিকে তেওঁ মোৰ দৃষ্টিত গুৰু কম ডাঙৰ কথা নে গতিকে ভক্তজনে যদি শিকো বুলি বিচাৰে আটাইতকৈ বৰ্জনীয় স্থানৰ পৰাও কিবা এটা শিকিব পাৰে যদি শিকাৰ ভাৱটো থাকে আৰু এই ভাৱটো ক'ৰ পৰা আহিব যেতিয়া শুদ্ধ আত্মিকতাটো থাকিব অন্নত বাক্যত তৃতীয়তে কৰ্মত কামতোতো শুদ্ধ আত্মিকতা লাগিব ঈশ্বৰে ভাল কৰ্ম কৰে বেয়া কৰ্ম নকৰে গতিকে শৰণীয়াজনৰ দায়িত্ব ভাল কৰ্ম কৰা প্ৰতিকূলেশ্ব বৰ্জনম ঈশ্বৰৰ প্ৰতিকূলখিনি বৰ্জন কৰা বেয়া কথা কেনেকৈ এৰিম ভাবিলেই হ'লচোন আগতে অসুৰেও ইমান বেয়া মাত নামাত দিছিল আমাৰ মানুহৰ মাজত যিমান আজিকালি বেয়া মাত আছে অসুৰেই যদি এইসোপা বেয়া মাত মতা নাছিল মানুহ হৈ কেনেকৈ মাতিম বৰ্জন সেইখিনিতে হৈয়ে যাব নহয়নে কিন্তু অকণমান চিন্তা কৰিব লাগিব যদি চিন্তা নকৰাকৈ আৰু এইখন মুখে মই 10টা বেয়া মাত মাতি থাকোঁ এইখন মুখে তাৰপৰা ৰাম নাম লৈ লাভ নাই আৰু কুকুৰক দিয়া থালখনত ধুই পখালি মানুহক দি লাভ নাই নহয় নাখায় নহয় আৰু এইবিলাক কথা দিয়া উপদেশ নহয় আপোনাৰ ক্ষেত্ৰত যিমান প্ৰযোজ্য মোৰ ক্ষেত্ৰতো সিমানেই প্ৰযোজ্য আজি মই যদি ঘৰত আচৰণ কৰিছোঁ এটা আপোনাৰ সন্মুখত কৈ আছোঁ এটা তেতিয়াহ'লে চাব অনাগত দিনত মোৰ অধোগতি নিশ্চিত কাৰণ আজিৰ জীৱনত কাৰো পৰা একো কথা লুক খাই নাথাকে নহয় আগতে আছিলে যদিও এতিয়া ধৰি লওক প্ৰযুক্তিবিদ্যাৰ যুগ ইণ্টাৰনেটৰ যুগ কোনে ক'ত কৰ্ম কি কৰ্ম কৰিছে কাৰো পৰা একো লুক খাই নাথাকে নহয়নে সেইকাৰণে শুদ্ধতাটো লাগে মই এইটো কোৱা নাই যে মই নিজে শুদ্ধ সেইকাৰণে এই কথাষাৰ ক'ব পাৰিছোঁ ঠিক নাই কাৰণ মই সকলো মোৰ নিজৰ বুদ্ধিয়েহে চাইছোঁ ঈশ্বৰৰ বুদ্ধিত এইটো অশুদ্ধও হ'ব পাৰে নহয়নে সেইকাৰণে লগতে নিজৰ সতৰ্কতাটোত ঈশ্বৰৰ প্ৰতি সমৰ্পণটো লাগে যে প্ৰভু মই যদিও কৰিছোঁ তথাপি মোৰ অজানিতে ভুল হ'ব পাৰে আমাৰ ভকতসকলে কিয় কয় যদিও নীতি নিয়মতে কৰা হৈছে তথাপিতো অজানিতে কিবা এটা ভুল ল'ব পাৰে সেইখিনি তুমি চাবা নহয়নে সেই সৰলতাটো লাগে তাৰপিছতে কি ক'লে ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰণ কৰ্তা আমি আনক নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ নহয়নে সমাজ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ দেশ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ পৰিয়াল নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ আমি নিজকেই নিয়ন্ত্ৰণ কৰিব পাৰোঁ ন কি নিয়ন্ত্ৰণ কৰিম হয়নে নিজকতো নিয়ন্ত্ৰণ কৰিব পৰা নাই আজিলৈকে নহ'লে মই জানো যে খং ভাৱটো বেয়া কথা হ'লেওতো মোৰ খং উপজে মই জানো যে এই বস্তুটো খাব নালাগে হ'লেওতো কেতিয়াবা খাবলৈ ইচ্ছাটো জাগিব পাৰে নহয়নে জাগে বুলি মই কোৱা নাই জাগিব পাৰে নহয়নে সেই শংকাটোতো এতিয়াও আছে নিয়ন্ত্ৰণকৰ্তা একমাত্ৰ ঈশ্বৰহে ঈশ্বৰে যদি নিবিচাৰে তেতিয়াহ'লে একো সম্ভৱ নহয় আমি মাত্ৰ এপ্লিকেশ্যনখনহে ৰাখিব পাৰোঁ নহয়নে এপ্লিকেশ্যনখন কৰিছোঁ বুলি সেইখন গ্ৰাণ্ট কৰি চৰকাৰে দিব বুলি জৰুৰী নহয় সেইটো চৰকাৰৰ ইচ্ছা অনিচ্ছাৰ কথা গতিকে এইজন চৰকাৰৰ ইচ্ছা অনিচ্ছাৰ কথা আমি মাত্ৰ তেওঁক নিবেদনহে কৰিব পাৰোঁ যদি তেওঁ যোগ্য বুলি ভাবে তেওঁ গ্ৰহণ কৰিব যদি নাভাবে তেতিয়াহ'লে নকৰে গীতাত সেই কথাই স্পষ্ট ৰূপত কৈছেচোন মনুষ্যানাম সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধেৰ য়ততাম অপি সিদ্ধাত্মনাং কশ্চিৎ মনাং বেতি তত্ত্বতঃ সহস্ৰজনৰ ভিতৰত মাত্ৰ এজনেহে সেইটো সুযোগ পায় খালি চেষ্টাটো আমাৰ ভিতৰত লাগে যদি তেওঁক নিয়ন্ত্ৰণকৰ্তা বুলি ভবা নাযায় তেতিয়াহ'লে মনতে কি হয় মই মোৰ ভাৱটো অধিক পৰিপুষ্ট হয় আৰু মই মোৰ ভাৱটো পৰিপুষ্ট হোৱাৰ লগে লগে কি হয় মোক লাগিবই এই ভাৱনাটো জাগ্ৰত হয় নহয়নে ধ্যায়তো বিষয়ান পুংস সংগাস্তি সুপজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধাত বিজায়তে ক্ৰোধাত ভৱতি সন্মোহাত সন্মোহাত স্মৃতিভ্ৰংসাৰ বুদ্ধিনাশ প্ৰণশ্যতি প্ৰথম যেতিয়া জীৱই মই মোৰ ভাৱত কিবা এটা ইচ্ছা কৰে সেই ইচ্ছা কৰা বস্তুটো যেতিয়া নাপায় তেতিয়াহ'লে কামনা উপজে কামনা যেতিয়া পূৰ্ণ নহয় তেতিয়া ক্ৰোধ উপজে ক্ৰোধ উপজিলে বুদ্ধি নষ্ট হয় আৰু বুদ্ধি নষ্ট হ'লেই জীৱৰ অধোগামী হয় যেতিয়া এইটো কথা মানি লোৱা হ'ব যে নিয়ন্ত্ৰণকৰ্তা একমাত্ৰ ঈশ্বৰহে কোনো ইয়াত নিয়ন্ত্ৰণকৰ্তা নাই কোনোবাই যদি কয় যে মইহে চলাই আছোঁ তেতিয়াহ'লে হাঁহিবহে লাগে তেওঁ নিজৰ ওপৰতে নিয়ন্ত্ৰণ আকৌ বেলেগক নিয়ন্ত্ৰণ কৰিব কখিবই কৈছিল ন গোটেই ত্ৰিভুৱন মই একেকোবে ঘৰকো একেকোবতে ওলাই স্বৰ্গমৰ্ত পাতাল জয় কৰি পেলালোঁ ভক্ত প্ৰহ্লাদে তেতিয়া কৈছিল বোলে নিজিনি শৰীৰৰ শত্ৰু চয় জিনিলো তিনিলোক বুলি কয় পিতা তুমি ত্ৰিভুৱন জয় কৰি কি লাভ নিজৰ ভিতৰত বহি থকা শত্ৰুপাকে যেতিয়ালৈকে তুমি জয় কৰিব পৰা নাই এই ত্ৰিভুৱন জয় কৰিলা শান্তি জানো পালা তুমি যদি ত্ৰিভুৱন জয় কৰি তুমি শান্তি পাম বুলি ভাবিছিলা তুমি এতিয়া শান্তি পাইছা জানো দিনক দিনে অশান্তহে হৈ গৈ আছা গতিকে সম্পদ প্ৰাপ্তিত শান্তিটো নাই যেতিয়ালৈকে নিজৰ চিন্তাধাৰাটো অন্তৰ্মুখী নহয় তাৰপাছতে কি ক'লে ৰক্ষিষ্য ভীতি বিশ্বাসু গৌতুক্তে বৰ্ণম যথা আত্মনিক্ষেপ কাৰ্পণ্য অন্তাবিধি শৰণাগতি যে ঈশ্বৰৰ ওচৰত দাস্য ভাৱটো বহুত ডাঙৰ ভাৱ কাৰোবাৰ ওচৰত মই জানো বুলি ক'বলৈ বৰ ডাঙৰ মই জানো মই বুজিছোঁ নাজানো বুলি ক'লে বৰ সময় লাগে নহয় একো নজনা জানো নাজানো বুলি ক'লে বৰ টান গোটেই জীৱনটো সৰু হ'বলৈ কম হয়
ডাঙৰ হ'বলৈ 1 মিনিটত মানুহ হ'ব পাৰে আৰু সৰু হ'বলৈ গোটেই জীৱনটো কম পৰি যায় সেইকাৰণেতো ধৰি লওক ইজন সিজনৰ লগত নিমিলে কাৰণ মই মোৰটো এৰি নিদিওঁ আপুনি আপোনাৰটো এৰি নিদিয়ে নহয়নে কিন্তু আমি কৰিবলৈ আহিছোঁ ভকতি সেইকাৰণে ভক্তসকলৰ প্ৰতি এইটো স্পষ্ট ভাৱত কৈছে দাস্য আমি যদিও নাজানো হোৱা বাহন নাজানো বিসৰ্জন গাওঁ হ'লেও কিন্তু জনা অকণমান ভাৱ এটা ভিতৰত থাকে সেইটো স্তৰলৈ গৈ একমাত্ৰ মাধৱদেৱেহে ক'ব পাৰিছিল কাৰণ দাস্য ভাৱটো ভক্তি একেবাৰে শীৰ্ষতম স্তৰ নহয়নে আমি আনৰ আগত পৰিচয় দিবলৈ যাতে নামৰ আগে পাছে আমাৰ কিবা কিবি লাগে হনুমন্তক যেতিয়া পৰিচয় উঠাইছিল ৰামৰ চাকৰ বুলিহে কৈছিল মই ৰুদ্ৰৰ অৱতাৰ মই কিষ্কিন্ধাৰ ৰাজকুমাৰ অষ্টসিদ্ধি নৱনিধি প্ৰদান কৰা এইবিলাক পৰিচয় দিয়া নাছিল কাৰণ ভক্তি মাৰ্গত সদায় দাস্য ভাৱটোৱে প্ৰাধান্যতা পাইছে কাৰণ যেতিয়ালৈকে আমি সেৱকে মালিকৰ সন্মুখত নিজৰ সেৱকত্বটো স্বীকাৰ নকৰোঁ তেতিয়ালৈকে সেই সেব্যতত্বৰ কৃপাদৃষ্টি আমাৰ ওপৰত নপৰে সেইবাবে কোৱা হৈছে তৃণাদীপি চুচিতেন তৃণতকৈও নিজকে আমি বোলে হীন বুলি ভাবিব পাৰিব লাগে কিন্তু কৈ থকা জানো মোৰ নিজৰে সংশয় উপজিছে যে মই নিজে আজিলৈকে পাৰিছোঁ নে নাই পৰা হয়নে কাৰণ দুবৰি বনডাল অমৃতৰ গুণ আছে দুবৰি বনডালত 80-90 কেজি মানুহটো ওজন পোৱাৰ পিছতো আকৌ সজাল ধৰি উঠে আমি আকৌ অকণমান ঠেকা চাবলৈ নাই কণা ভগৱানে মুখে দেখিলেগেনে হয়নে তৃণডালিৰ পৰা ধৈৰ্যটো শিকিব লগা আছে তৰুৰিব সহিষ্ণুনা বৃক্ষৰ দৰে সহিষ্ণু গছজোপাৰ পৰা কাটি খাচনাং গৈছোঁ ডাল পাত ফল ফুল চব ছিঙি আনিছোঁ তথাপি বৃক্ষজোপাই নিজৰ কৰ্মৰ পৰা বিচলিত হোৱা নাই হয়নে আমি আকৌ বিচলিত হৈ যাওঁ এয়াই জীৱশ্ৰেষ্ঠ মনুষ্য সেইকাৰণে কৈছে সেই গছজোপাৰ পৰা শিকিবলৈ হ'লে জ্যেষ্ঠজনৰ পৰা শিকিলে কি কৰা হয় জ্ঞানৰ পৰিমাণটো অনুভৱ কৰিব পৰা নাযায় কিন্তু কনিষ্ঠৰ পৰা যদি শিকা যায় তেতিয়াহ'লে সেইটো সাৰে হিমুজে কপাই দিয়ে নহয়নে বহুত জ্ঞানী এজনৰ পৰা যদি শিকা যায় তেতিয়াহ'লে কি মনত ভাবিব তেওঁ জ্ঞানী হয়েই সেইকাৰণে শিকিলোঁ যেতিয়া নিজতকৈ অকণমান তথাকথিত ৰূপত কম বা নিজ মৰ্যাদাৰ কাৰোবাৰ পৰা কিবা এটা শিকিব তেতিয়া কঁপি যাব লাগিব মই ভবাই নাছিলোঁ যে এওঁৰ পৰা এইটো শিকিব পাৰিম গছজোপাৰ পৰা সেইকাৰণে শিকিবলৈ কৈছে তৃণৰ পৰা শিকিবলৈ কৈছে ক'ব পাৰিলেহেঁতেন নাৰদদেৱৰ পৰা শিকা নহয়নে ব্ৰহ্মাদেৱৰ পৰা শিকা নাই কোৱা ইয়াত কি কৈছে তৃণাদীপি চুচিতেন তৃণডালিৰ পৰা শিকাবা বৃক্ষজোপাৰ পৰা শিকা কিমান সহিছে আমি সৰু কথা এটাই সহিব নোৱাৰোঁ নাৰায়ণৰ বক্ষত গৈ ভিগুৰীখিয়ে গুৰ মাৰি দিছিলগৈ পুলুতাই তেওঁক ক'লে মোৰ বক্ষত গুৰ মাৰি আপুনি দুখ পালে নি ঈশ্বৰৰ ভিতৰত কিমান ধৈৰ্য আছে গোঁসাই ঘৰত অকণমান বহিলে চকুকেইটা মৰিলে কিমান ধৈৰ্য আছে আমাৰ ওলাই পৰে নহয় হয়নে নহয় সেই ধৈৰ্যটো লাগিব বিনা ধৈৰ্যত ধৰ্ম বৰ্তি নাথাকে তাৰপিছত কি ক'লে অমানিনা মান অধীন কেতিয়াও মান নিবিচাৰি কাৰণ মান পোৱাৰ বাবে আমাৰ যোগ্যতাই নাই মান কোনে পাব একমাত্ৰ ঈশ্বৰে মান পাবলৈ আমি কৰিছোঁনো কি সংসাৰখনত ভোগহে কৰিছোঁ আমি সংসাৰখনক একোটো দিয়া নাই আজিলৈকে নহয়নে সেইকাৰণে আধ্যাত্মিকতাৰ দৃষ্টিৰে আমি মান পোৱাৰ যোগ্য নহয় ঈশ্বৰহে সেইকাৰণে কিবা এটা পালে পোনপ্ৰথম ঈশ্বৰক এইটো নহয় যে ভালটো সময়ত মোৰে কষ্টৰ ফল পৰিয়ালৰ কষ্টৰ ফল বেয়া এটা কৰিলে দৈৱে কৰিলে এইটো নহয় সুখতো তেওঁ দুখতো তেওঁ কাৰণ সকলো কাৰণৰো কাৰণ একমাত্ৰ ভগৱন্ত তাৰপিছত কি ক'লে আত্মনিবেদন নিজকে নিবেদন কৰাটো বৰ টান কাম কাৰণ ইন্দ্ৰিয়সমূহে বাধা দিয়ে বিভিন্ন বিষয়ত থাকে সেইকাৰণে ইন্দ্ৰিয়সমূহকে ঈশ্বৰমুখী কৰি দিয়ে কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি হৃদে নমে সমস্তক নহয়নে নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায় বিষ্ণুৰ নৈবেদ্য মাত্ৰ আশ্বাদে জিহ্বাই পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায় এহিমত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় এই কথাবিলাকক এতিয়া পন্থৰ মাজত ভাগ কৰি পেলালে লাভ নাই আমাৰ অসমত যিটো হৈ থাকে নহয়নে খোলাকৈ কৈছোঁ কিছু অকল তুলসী মনা নমলে এনেকুৱা ভাগ ভিতৰাও আছে নহয়নে ভগৱন্তৰ যিটো শাস্ত্ৰত আছেই তাক মই মানো নামানো সেইটো মোৰ নিজৰ কথা কিন্তু ইয়ালৈ ভেদ দৃষ্টিটো আনিব নালাগে নহয়নে কৃষ্ণপদ তুলসীৰ নলৈলেক ঘ্ৰাণ নিশ্বাসো কাহনটো যেন ভাতৃৰ সমান তুলসীৰ মূল্য নাই তুলসীৰ মূল্য কিয় আছে ভগৱন্তৰ অৰ্পিত হোৱা ভাৱে নহয়নে মানে আমি ধৰি লওক পৰীক্ষাটোত পাছ কৰিবলৈ ধৰি লওক বিভিন্ন কিতাপৰ পৰা ৰেফাৰেঞ্চ লওঁ নে হয়নে বিভিন্ন কিতাপ পঢ়িব লগা হয় ভালকৈ পঢ়িবলৈ হ'লে আৰু সেইটো কথাও বাদ দিছোঁ আপোনাক ভাল পোৱা মানে আপোনাক শ্ৰদ্ধা কৰা মানে মই আপোনাৰ গৃহৰ সদস্যকেইজনকো শ্ৰদ্ধা কৰিব লাগিব ঠিক তেনেদৰে আপোনাক ভাল পোৱা মানে আপুনি ভাল পোৱা বস্তুকেইটাও মই ভাল পাব লাগিব সেইকাৰণে আপোনাক প্ৰিয় পাত্ৰ হ'বলৈ হ'লে আপুনি ভাল পোৱা বস্তুকেইটাৰ অৱলম্বন কৰা নহয়নে কৰ্ণে শুনে কৃষ্ণ কথা কাণখনে হৰি কথা শুনা অসৎ কথা শুনিলে শুনে গ্ৰাম্য কথা যিটো নীলজা কু কথাই শুনে সমস্তে পুণ্য তেতিয়া কি মিতি কুটুম ভাল বেয়া সুখ দুখৰ কথা নাপাতিম নি পাতিব লাগে
কিন্তু ভালদৰে। কোনো আমি সমাজ পাতি থকা জীৱ, মানুহ এজনক লগ পালেতো ভাল বেয়া সুখ দুখৰ কথা পাতিব লাগিব, কিন্তু তাত যাতে শুদ্ধ আত্মিকতাটো থাকে, আগগুৰি নোচোৱাকৈ যাতে কাৰোবাৰ নিন্দা কৰিবলৈ আৰম্ভ কৰি নিদিওঁ, তেতিয়াহ'লেহে নিন্দাবাদ হয়। ভাগৱততো আনৰ কথা আছে, বিভিন্নজন ভক্তৰ কথা, নহয়নে? গীতাত কি আনৰ কথা নাই নি? কেৱল কৃষ্ণৰ কথাই আছে, বিভিন্ন প্ৰসংগৰ কথা আছে। আনৰ কথা পাতিব লাগে, আনৰ ভালখিনি পাতিলে ভাল প্ৰভাৱটো আহে, বেয়া পাতিলে বেয়াখিনি আহিব, হয়নে? মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম, মনটোৱে তেওঁ চৰণ চিন্তা কৰাৰ বাবে। কৃষ্ণ কৃষ্ণ আজি ইমান দিনে কৈছোঁ, কৃষ্ণৰ স্বৰূপটো মোৰ মনত আছেনে নাই? আমাৰ আইসকলে ইমান অলংকাৰ নিপিন্ধে, কৃষ্ণইটো 32 প্ৰকাৰ অলংকাৰ পিন্ধে, নহয়নে? মানুহজনলৈ চালে পোনপ্ৰথমতে মুখখনলৈহে চাওঁ, ভগৱানলৈ চাওঁতে কালৈ চাব লাগে? মুখলৈ নহয়, চৰণলৈহে। চৰণৰ পৰা মস্তকলৈকে যাব লাগে, আকৌ মস্তকৰ পৰা পুনৰ চৰণলৈকে আহিব লাগে। কিয়? কাৰণ আশ্ৰয় ক'ত আছে? চৰণত। ভগৱন্তৰ প্ৰতিটো অংগত কি আছে? সেই ধাৰণাটো মনত থাকিব লাগিব, নহয়নে? সেইবাবেতো ধ্যান বৰ্ণনত দিছে। ধ্যান বৰ্ণন কীৰ্তন ঈশ্বৰৰ গোটেই ৰূপ বৰ্ণনা, ভাগৱতৰ প্ৰতিটো অধ্যায়ত, গীতাৰ আপোনাৰ বিশ্বৰূপ দৰ্শনত, বিভূতি দৰ্শনত, নহয়নে? বিভূতি দৰ্শনত কি ক'লে? যে পৰ্বতৰ ভিতৰত মই হিমালয়, নহয়নে? বৃক্ষৰ ভিতৰত মই অশ্বতু, পিতৃগণৰ ভিতৰত মই অৰ্জমা। কিয়? তাৰ পৰা কি বুজাইছে? মানে ঈশ্বৰ সকলোতে আছে, নহয়নে? যদি ভাৱটো থাকে, সকলোতে আমি ঈশ্বৰ দৰ্শন কৰিব পাৰোঁ। আৰু যদি ভাৱ নাথাকে, ঈশ্বৰৰ সন্মুখত উপস্থিত হ'লেও তেওঁক ঈশ্বৰ বুলি জ্ঞান কৰাটো সম্ভৱ নহয়। হস্তে কৰে কাম, হাতেৰে ঈশ্বৰ বোলে ঈশ্বৰৰ কাম। শৰাইখন অৰ্চন কৰাটো ঈশ্বৰৰ কৰ্ম বুলি আমি সকলোৱে জানো। তাৰ লগতে সেইকণ পুণ্য, আজি নামঘৰীয়া এজনে চাকি গছ জ্বলাই নামষাৰ প্ৰসংগ কৰি শৰাইখন অৰ্চন কৰি যিকণ পুণ্য অৰ্জন কৰে, নামঘৰ মচিলেও তাতকৈ অধিক পুণ্য আছে। কিন্তু আমাৰ কি বুলি ভাবে? সেইটোহে একদম ভাল ৰেংকৰ কাম, এইটো ভাল ৰেংকৰ কাম নহয়। সেইকাৰণে নামঘৰত ধৰি লওক গোটেই কামখিনি আমাৰ কি দিয়ে? নামঘৰীয়া এজনে কৰালে বাট চাই থাকোঁ, সেইটো নহয়। নামঘৰত প্ৰতিজনৰ সমান দায়িত্ব আছে, কাৰণ এইখন হৰিৰ গৃহ, নামঘৰীয়া গৃহ নহয়নে? সেই ভাৱটো যেতিয়া থাকিব, ৰজা অম্বৰীষে যেতিয়া গম পালে, মই জম্বুদ্বীপৰ অধিপতি এতিয়া সদায় যেতিয়া হৰিক পূজা কৰিবলৈ যায়, কোনোবাই এজনে ফুল গোটাই দিয়ে, কোনোবাই ভোগ বনাই দিয়ে, কোনোবাই চন্দন পিহি দিয়ে। তাৰপৰা তেওঁ ভাবিলে বোলে, মইচোন এই হৰি সেৱা কৰা হোৱাই নাই, মোক আপোনাৰ ফুল গোটাই দিছে এজনে, নহয়নে? ভগৱানক অৰ্পণ কৰিবলৈ বস্ত্ৰ গোটাই দিছে এজনে, ভগৱানক অৰ্পণ কৰিলে ভোগ গোটাই দিছে এজনে, চন্দন পিহি দিছে এজনে, মই গৈ পেলাইচোন চহীটোহে মাৰিছোঁ। পিছদিনাৰ পৰা সকলোকে অব্যাহতি দি দিলে যে তোমালোক কোনে আহিব লাগে। নিজে হৰি মন্দিৰ মচি, নিজে ভগৱন্তৰ পূজাৰ সামগ্ৰী গোটাই ভগৱন্তৰ ভক্তি কৰিছে। সেয়া আচল ভক্তি, নহয়নে? এইটো নহয় যে মোক সকলোৱে গোটাই দিলে সেইটোহে ভক্তি কৰা বুজাব। সামাজিক ৰূপত তেনেকুৱা এটা ব্যৱস্থা থাকিব পাৰে, যেনেকৈ ধৰি লওক দেউৰীজনক গোটেই বস্তুখিনি যোগাৰ কৰি দিয়া যায়, কিন্তু ভক্তৰ ৰূপত আমাৰ এইটো ভাৱ। নামঘৰখনত যদি কিবা এটা কাম কৰা হোৱা নাই, তেতিয়াহ'লে নামঘৰীয়াজনে কৰিবহি, মেধিজনে কৰিবহি, এইটোলৈ আশা কৰিলে মোৰ চকুত যদি পৰিছে, কলৰ বাকলিটো পৰিছে, মই নিজেই তুলিব লাগিব। বহিবলৈ আসনখন, মই ইখন গাঁৱৰ পৰা আহিছোঁ, এইখন গাঁৱৰ ৰাইজে ধৰাখন দিব লাগিব, সেইটো নামঘৰত নহয়। ঢাৰিখন উঠি আছে, পাৰি পেলাই বহিব লাগিব, কাৰণ এয়া ঈশ্বৰৰ গৃহ। সেই ভাৱনাটোত দাস্য ভাৱটো আহে, তাৰ জৰিয়তে সকলো প্ৰক্ৰিয়া ঈশ্বৰৰ কৰ্ম আচৰণ হয়, হয়নে? মুখেৰে ঈশ্বৰত অৰ্পিত নৈবেদ্য, সন্মুখত যি পাইছোঁ, ভাত মুঠি বনাওঁতে যিমান সময় লাগিছে, খেতিটো কৰোঁতে বেছি সময়, গতিকে ঈশ্বৰক অৰ্পণ, অন্নদাতাৰ প্ৰতি সন্মান জনায়। তেতিয়া সেই নৈবেদ্য ঈশ্বৰক অৰ্পণ কৰাৰ লগে লগে, কাৰণ ভাৱতহে পৰিৱৰ্তন হয়, ভাৱগ্ৰাহী জনাৰ্দন। যেতিয়া ঈশ্বৰক অৰ্পণা কৰা হ'ল, তেতিয়া সেই ভাৱতে সেয়া প্ৰসাদলৈ ৰূপান্তৰ হ'ল। প্ৰসাদ যেতিয়া গ্ৰহণ কৰা হ'ল, তেতিয়া ভাত খোৱা নাই, তেওঁ ঈশ্বৰৰ প্ৰসাদ খাইছে, হয়নে? ভৰিটোতে হৰিক্ষেত্ৰলৈ যাব লাগে। আজিকালি হৰিক্ষেত্ৰলৈ যোৱাবিলাক এনেকুৱা তীৰ্থস্থানবিলাকো তপস্থলীবিলাক ভোগস্থলীলৈ ৰূপান্তৰ হ'বলৈ ধৰিছে দিনক দিনে। নাম নকওঁ, অসমতো প্ৰমাণ আছে, নহয়নে? আগতে তপস্থলী আছিলে, এতিয়া ভোগস্থলী হ'লগৈ। কেনেকৈ ভোগস্থলী হৈছে? গৈ পেলাই সুবিধা নাই কি তাত, হয়নে? থকা খোৱা খোৱাৰ পৰা আৰম্ভ কৰি গোটেইখন বোলে পৰ্যটনৰ নামত ভোগৰ বাহিৰে একো খোৱা নাই। আধ্যাত্মিক ক্ষেত্ৰখনত অন্ততঃ সেইটো ভাৱ প্ৰয়োগ হ'ব নালাগিছিল, কিন্তু হৈ গ'লগৈ। সেইকাৰণে যেতিয়া এতিয়া তপস্থলীলৈ যোৱাৰ নামত আমি ভোগলৈ নাযাওঁগৈ, বোলে নহয় আমুকত ভালকৈ পায়স অকণমান দিয়ে, খাব লাগিব, বোলে খাই যাব লাগিব, ভোগহে কৰা হ'ল। যে তাৰ প্ৰতি যদি ভাৱ নাই, দূৰলৈ গৈ চাকি গছ জ্বলোৱাটোৱে জৰুৰী নহয়। যদি মই আগত গৈ দুইজনক ঠেলা হেঁচা কৰি পেলাই চাকি গছ জ্বলাইছোঁ, হাত খলপীয়া আসনৰ ওপৰত ঈশ্বৰ বহি আছেচোন, মোক কামটো দেখা নাইনে? দুজনক ঠেলা মাৰি যে মই চাকি গছ জ্বলাই থৈ আহিলোঁ, মানে তেওঁ কাম নহ'লেও হওক, মোৰটো হওক আৰু, এইটো নহয়। যাওক, যদি ঠেলা হেঁচা হৈছে আঁতৰৰ পৰাই প্ৰণাম কৰোঁ, হয়নে? তেওঁ জানে নহয় ভাৱটো। বিশেষকৈ আমাৰ ভাদ মাহত এনেকুৱা কিছুমান পৰিস্থিতি দেখা যায়, আৰু গৈছে বোলে প্ৰসাদৰ নামতো হুলস্থুল। প্ৰসাদ যিমান কমকৈ দিয়ে সিমানে মূল্য থাকে, যিমানে বেছিকৈ দিয়ে মূল্য নাইকিয়া হৈ যায়।
হয়নে? প্ৰসাদ সদায় ন্যূনতম ৰূপতেই গ্ৰহণ কৰিব লাগে, কাৰণ সৰহকৈ দিলে শ্ৰদ্ধাটো নাথাকেগৈ নহয়, ঘৰ পালেগৈতো আৰু নাথাকে, দাইল বনাবগৈ, দলিয়াই দিব, থৈ দিব, গেলি পচি যাব। সেইকাৰণে কম পৰিমাণত লওঁতা যেনে, নহ'লে প্ৰসাদৰ নামতো হুলস্থুল হোৱা উদাহৰণ ঢেৰ আছে, হয়নে? সেইকাৰণে শুদ্ধ এটা দৰ্শনেৰে ভাৱনাৰে আমি এই মাৰ্গটোলৈ যেতিয়া জড়িত হ'ম, ঈশ্বৰে সেই দিশত মাৰ্গদৰ্শন কৰি বা পথ দেখুৱাই লৈ যাব। কিন্তু যদি ভাৱনাটো যদি অশুদ্ধ হয়, তেতিয়া সাক্ষাৎ মণিকূটত বহি থাকিলেও মোৰ একো ভকতি নোপোজে। মণিকূটতে যেন বহি আছোঁ, বোলে বাকীসকল ভকত নামঘৰতে বহে, মই মণিকূটতে বহোঁ, তথাপিও মোৰ মনত একো ভাৱ ভক্তি অহা সম্ভৱ নহয় যদি অন্তৰ ভাৱনাটোত কলুষতা আছে। সেইবাবে কোৱা হৈছে ভাৱেন লভতে জ্ঞানম, ভাৱেন লভতে সৰ্বম, ভাৱেন লভতে দেৱ দৰ্শনম। এতিয়া আৰু বহল নকৰোঁ, ইমানতেই মই সামৰিব বিচাৰিছোঁ, যিহেতু সময়ো হৈছে। গতিকে এই কথাখিনি ক'বলৈ যাওঁতে এতিয়া যদিও কোৱা হৈছে আনুষ্ঠানিকতা ৰক্ষা কৰি গীতা ব্যাখ্যা বুলি, আচলতে সম্পূৰ্ণ ৰূপত আমি গীতা ব্যাখ্যা বুলি ক'ব নোৱাৰোঁ, কাৰণ আমি সংসাৰবদ্ধ জীৱ, এটা ধাৰতে আমি প্ৰতিটো কথা এজ ইট ইজ কৈ যাব নোৱাৰোঁ, সেয়া অন্ততঃ মোৰ পক্ষে সম্ভৱ নহয়। বিভিন্ন কথা ক'বলৈ যাওঁতে বিভিন্ন কথা প্ৰসংগ আহিছে, গতিকে পাকে প্ৰকাৰে মাত্ৰ এটা উপস্থাপনহে কৰিবলৈ চেষ্টা কৰা হ'ল। এইখিনি ক'বলৈ যাওঁতে যদি অনেকখিনি কিবা ভুল অপৰাধ ৰৈছে, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। সেই ভাৱনা ৰাখিয়েই সমস্ত জনৰ চৰণত সেৱা জনাই পুনৰ পাঠৰ বাবেও সেৱা জনোৱা হৈছে। কৃষ্ণ। কায়েন বাচা মনসেন্দ্ৰিয়ৈবা বুদ্ধ্যাত্মনায়া প্ৰকৃতে স্বভাৱাৎ কৰোমি যদ্যৎ সকলম পৰস্मै নাৰায়ণায়েতি সমৰ্পয়ামি, নাৰায়ণায়েতি সমৰ্পয়ামি। কৃষ্ণ।